গৌৰৱ গগৈৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ অমিত শ্বাহ সৰব হৈছে প্ৰধানমন্ত্ৰীয়ে প্ৰত্যুত্তৰ দিছে অত্যন্ত আক্ৰমণাত্মকভাৱে কংগ্ৰেছক লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে বহু অতীত সোঁৱৰাই দিছে প্ৰধানমন্ত্ৰীয়ে কৈছে যে মই ভাৰতৰ পক্ষত কথা ক'বলৈ আহিছোঁ প্ৰধানমন্ত্ৰীয়ে কৈছে যে ভাৰতৰ পক্ষত কথা ক'বলৈ আহি মই একাংশ ভাৰত বিৰোধীক আইনা দেখুৱাবলৈ আহিছোঁ গতিকে এই বিষয়টোক লৈ আজি আমি আলোচনা কৰিব খুজিছোঁ যে কোনে ৰাষ্ট্ৰৰ হিতত কথা পাতিছে কোনে পাকিস্তান প্ৰীতি প্ৰদৰ্শন কৰিছে বা পাকিস্তান প্ৰীতি প্ৰদৰ্শন কৰাৰ এই অভিযোগটো কিয় চৰ্চালৈ আহিছে আৰু ইয়াৰ মাজতে আপোনালোকে নিশ্চয় গম পায় বা গম পাইছে যে যিটো বিষয়ক লৈ অসমৰ ৰাজনীতি কিছু উত্তাল হৈছে যিটো তাৰিখলৈ এতিয়াও অসমৰ ভিন্ন প্ৰান্তৰ অগণন লোকে অপেক্ষা কৰি আছে 10 ছেপ্টেম্বৰ সেই প্ৰসংগ গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি পাকিস্তানৰ সৈতে সুসম্পৰ্ক পাকিস্তানৰ সৈতে যোগাযোগ এই যিটো বিষয় এই বিষয়টো দিল্লীৰ দৰবাৰত এতিয়া আলোচনাৰ অন্যতম বিষয় হিচাপে পৰিগণিত হৈছে সামগ্ৰিকভাৱে বিষয়টোৰ আমি বিশ্লেষণ কৰিব খুজিছোঁ ৰাজনীতিকসকলে কাজিয়া লাগি আছে তৰ্ক বিবাদ চলি আছে দেশবাসীয়ে কিন্তু অতি সন্তৰ্পণে প্ৰত্যক্ষ কৰি আছে সেনাবাহিনীৰ লোকসকলে প্ৰত্যক্ষ কৰি আছে দেশৰ নাগৰিকে প্ৰত্যক্ষ কৰি আছে সমালোচকসকলেও চাই আছে কোন সঁচা কোন মিছা সত্য শাসক পক্ষই লুকুৱাইছে নে বিৰোধীয়ে অপপ্ৰচাৰ চলাইছে ইয়াৰ উত্তৰ পাবলৈ নিশ্চয় সময় লাগিব কিন্তু আজি আমি কথা পাতিম আমি কিন্তু সদায় ৰাষ্ট্ৰৰ হিতত কাৰণ এই দেশৰ এগৰাকী দায়বদ্ধ নাগৰিক হিচাপে আমি ৰাষ্ট্ৰৰ হিততেই আমি কথাখিনি আগবঢ়াই নিব লাগিব গতিকে কাৰো পক্ষ নোলোৱাকৈ আজি আমি কথা পাতিম আমাৰ সৈতে কেইবাগৰাকীও আলোচক আজি আছে আমি স্বাগতম জনাইছোঁ এগৰাকী অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন গোস্বামী ডাঙৰীয়া স্বাগতম আপোনাক আমাৰ সৈতে আছে বিশ্লেষক পলাশ ৰঞ্জন বৰুৱা আপোনাকো স্বাগতম আমাৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ হৈ মুখপাত্ৰ কল্যাণ গগৈ ডাঙৰীয়া আছে আপোনাকো স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে এজেপিৰ মুখপাত্ৰ অমৃত খাটনিয়াৰ ডাঙৰীয়া আপোনাকো স্বাগতম আমাৰ সৈতে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক সমালোচক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনো সংযুক্ত হৈছে জ্ঞানেন্দ্ৰ বৰ্মন আপোনাকো স্বাগতম আৰম্ভ কৰিব খুজিছোঁ মই এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ পৰা আমি অপাৰেশ্যন সিন্দুৰৰ সময়ত বহু কথা পাতিলোঁ এই বিষয়টো আজিৰ ৰাজনীতিৰ অন্যতম আলোচ্য বিষয় এই বিষয়টোক লৈ ৰাজনীতি সঁচা কোনে মাতিছে মিছা কোনে মাতিছে অপপ্ৰচাৰ কোনে চলাইছে আৰু ইয়াৰ গইনা লৈ ৰাজনীতি কোনে কৰিব খুজিছে ভিন্ন ধৰণৰ আলোচনা ভিন্ন বাগধাৰা মই আপোনাৰ কাষলৈ আহিছোঁ এই গোটেই পৰিৱেশটো দেখি আপোনাৰ অনুভৱ কি হৈছে প্ৰাৰম্ভিক পৰ্যবেক্ষণ আপোনাৰ নমস্কাৰ মই ভাবোঁ অপাৰেশ্যন সিন্দুৰৰ ওপৰত কোনো সমালোচনা বা কোনো ডিছকাশ্যন হ'বই নালাগে যদিহে এই অপাৰেশ্যন সিন্দুৰটো এই যুদ্ধখন ব্যৰ্থ হ'লে আৰু আমি সুনাম আমাৰ দেশলৈ কঢ়িয়াই আনিব নোৱাৰিলোঁ হয় তেতিয়াহ'লে এইটো সমালোচনাৰ নিশ্চয় এটা ছাবজেক্ট হ'ল হয় কিন্তু যি স্তৰত আমি এই যুদ্ধখন লৈ গ'লোঁ আৰু যেনেকৈ শেষ কৰিলে সেইটো তাৰ পিছতো আমি এটা গৌৰৱ কৰিব লাগে চবেই গোটেই ভাৰতবাসীয়ে মানে পলিটিকেল পাৰ্টি এইবিলাক পাহৰি চব একগোট হৈ ভাৰতীয় হৈ আমি গৌৰৱ কৰিব লাগে আৰু সেনাবাহিনীৰ যিটো সাহস বা তেওঁলোকৰ যিটো কাৰ্যকলাপ আৰু তাৰে আমি প্ৰশংসা কৰিব লাগে আৰু তেওঁলোকৰ উৎসাহ বঢ়াব লাগে কিন্তু সেইটো নকৰি যিটো পাৰ্লিয়ামেণ্টৰ এতিয়া হৈ আছে এইটো কিয় তেনেকুৱা মানে এইবিলাক কথাত কিয় পলিটিক্স কৰে মই নাজানো মই এটা এক্সাম্পল দিম যেতিয়া ভিয়েটনাম ৱাৰ হয় আমেৰিকাই যেতিয়া ভিয়েটনামত ডাইৰেক্ট ৱাৰ কৰে কোৰিয়ান ৱাৰ হয় 1950-53 আৰু ভিয়েটনামত হয় তেতিয়া কিন্তু বা তেনেকুৱা যিকোনো যুদ্ধই হওক যেতিয়া আমেৰিকাই কৰে তেতিয়া কিন্তু অপজিশ্যন ইহঁতৰ ৰুলিং পাৰ্টিৰ লগত চবে একলগ হৈ নেশ্যনেল ইণ্টাৰেষ্টৰ ৰক্ষাৰ কাৰণে সুৰক্ষাৰ কাৰণে বা নেশ্যনেল ইণ্টাৰেষ্টক আগবঢ়াই নিয়াৰ কাৰণে দেশখন আকৌ বেছি শক্তিশালী কৰাৰ কাৰণে একজোট হৈ কাম কৰে সেইটো এটা চাবলগীয়া কথা এনেই তেওঁলোকে পলিটিক্স কৰিব পাৰে কিন্তু যেতিয়া মানে আমাৰ কিছুমান নেশ্যনেল ইণ্টাৰেষ্ট থাকে যিবিলাক ডিফাইন কৰা থাকে যুদ্ধখন আমাৰ সীমা সুৰক্ষা এই গোটেইবিলাক আমাৰ এটা নেশ্যনেল ইণ্টাৰেষ্টৰ নাম্বাৰ 1 হৈ পৰে আৰু তাৰ কাৰণে কোনো অপজিশ্যন হ'ব নোৱাৰে অপজিশ্যন উইদিন পাৰ্লিয়ামেণ্ট ঠিকে আছে কিন্তু আৰু তাত অপজিশ্যন কৰিব পাৰে যদিহে আমি দিশটো আমি মানে পৰাজয়ৰ ফালে আমি গৈ আছোঁ তেতিয়া কৰিব পাৰে কিন্তু যিহেতু সকলোৱে দেখিছে কেনেকুৱা ধৰণে এই যুদ্ধখন কৰিছে গোটেই পৃথিৱীৰ ভিতৰতে বিৰল আমি আগতে কণ্টেক্ট ৱাৰ কৰিছিলোঁ প্ৰথমতে কি হয় সেনাবাহিনীয়ে ক্ৰছ কৰে মবিলাইজেশ্যন হয় ডিপ্লয়মেণ্ট হয় তাৰপিছত কৰে বহুত সময় টাইম লাগে আৰু তাৰপিছত কৰে কিন্তু এতিয়া গোটেই ষ্ট্ৰেটেজিটো
আৰু এই যুদ্ধৰ দিশটোৱে অপাৰেশ্যন সিন্দুৰে বদলাই দিলে কেনেকৈ প্ৰথমতে বিফৰ কণ্টেক্ট বেটেল আৰম্ভ হোৱাৰ আগতে মানে সীমা ক্ৰছ কৰি ইনফেণ্ট্ৰিয়ে যেতিয়া কব্জা কৰে অবজেক্টিভবিলাকৰ ওপৰত তাৰে আগতে তেওঁলোকৰ মনোবল বা তেওঁলোকৰ যিবিলাক যুদ্ধ কৰাৰ যিবিলাক ৰিচোৰ্চেছ আছে সেইবিলাক ডিষ্ট্ৰাকশ্যন কৰি তেওঁলোকৰ ৰাজহাল কেনেকৈ প্ৰথমতে ভাঙি দিব লাগে সেইটো এটা বিৰল এক্সাম্পল এটা আমি দাঙি ধৰিছোঁ পৃথিৱীৰ আগত আৰু সেইটোলৈ আমি চবেই আজি গৌৰৱান্বিত হ'ব লাগে মই এটা সাধাৰণ কথা কওঁ আমি আজি কিয় এইটোলৈ গৌৰৱ কৰিব লাগে তাৰে কথাই কওঁ আমি যুদ্ধ বহুতেই কৰিলোঁ আমি ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰতো ব্ৰিটিছ ইণ্ডিয়াই যুদ্ধ কৰিছে ব্ৰিটিছ ইণ্ডিয়াৰ ইণ্ডিয়ান আৰ্মি ছেকেণ্ড ৱৰ্ল্ড ৱাৰতো যুদ্ধ কৰিছে এলাইড ফ'ৰ্চেছৰ হৈ আৰু তাৰপিছত স্বাধীন হোৱাৰ সময়তেই স্বাধীন হ'ল আগষ্টত আৰু দুমাহ পিছতে আকৌ আৰম্ভ হ'ল কাশ্মীৰত যুদ্ধ তেওঁলোকে সোমাই আহিল পাকিস্তানীবিলাকে কাশ্মীৰ ল'বলৈ আৰু সেই যুদ্ধখন 48ত গৈ শেষ হ'ল আৰু কেনেকৈ আমি শেষ কৰিলোঁ যেতিয়া আমি আগবাঢ়ি গৈ আছিলোঁ আমি গোটেই যিখিনি তেওঁলোকে আহি সোমাই গৈছে আমাৰ কাশ্মীৰত যিটো আমি পিঅ'কে বুলি জানো ঠিক সোমাই যেতিয়া আমি শেষ কৰি যুদ্ধখন মানে গোটেই পিঅ'কেখন আমি লৈ আমাৰ কাশ্মীৰখন যেতিয়া একগোট কৰিব ঠিক তেনেকুৱা এটা পৰ্যায়লৈ গৈছিলোঁ তেতিয়াই আমাক তাতে আমাৰ চিজফায়াৰ কৰি দিয়া হ'ল সেইটো এটা সমালোচনাৰ বিষয় কিয় আজিও আমি তাৰ কাৰণে ভুগি আছোঁ চিয়াচেন আমি চাইনাক এৰি দিলোঁ কিয় 62ৰ যুদ্ধত আমি কিয় সবল নহ'লোঁ 2 লাখ আৰ্মি আৰু লাহে লাহে সেইটো কমাই গৈ আছিল আমি তেতিয়াৰ চৰকাৰে এইটো নুবুজিছিল যে দেশ শক্তিশালী হ'ব লাগে আৰু দেশ শক্তিশালী হ'বলৈ ডিফেন্স ফ'ৰ্চেছক শক্তিশালী কৰিব লাগে অকল ডিফেন্স ফ'ৰ্চেছেহে শক্তিশালী দেশক কৰিব পাৰে যাতে আমাৰ ফালে চকু মানে ৰঙা চকু দেখুৱাব বা আঙুলি টঙলিয়াৰ আগতে তেওঁলোকে যেন আমাৰ 10 বাৰ ভাবে যে আমাৰ ফালে কিবা এটা বেয়া এটা আমাৰ সীমান্তত এটা আক্ৰমণ কৰা বা তেনেকুৱা ধৰণৰ কাৰ্যকলাপ যিটো আমাৰ দেশৰ হিতৰ কাৰণে নহয় সেইটো কথা ভাবিবৰ কাৰণে যদি আমাৰ দেশ শক্তিশালী হয় যদি আমাৰ ডিফেন্স ফ'ৰ্চেছ শক্তি হয় তেনেহ'লে 10 বাৰ ভাবিব যে আমি কৰিম নে নকৰিম ডেট ইজ কল ডেটাৰেঞ্চ মানে আমাৰ ফ'ৰ্চেছৰ ষ্টেটিষ্টিক্স হ'ব এই বিতৰ্কই দেশৰ সেনাবাহিনীৰ বা আপাতত যদি কওঁ সেনাবাহিনীৰ বাৰু সেনাবাহিনীয়ে সাধাৰণ নাগৰিকৰ মন মগজুটো ক্ৰিয়া কৰিছে যে এই প্ৰশ্ন বা এই বিতৰ্কক লৈ এগৰাকী সাধাৰণ নাগৰিকে কেনেধৰণে ভাবিব পাৰে আপুনি এগৰাকী প্ৰাক্তন সেনা বিষয়া হিচাপে আপুনি কথাখিনি কৈছে যে এনেবোৰ বিষয়ক লৈ ৰাজনীতি হোৱা অনুচিত কিন্তু ৰাজনীতিও হৈছে বিতৰ্কও হৈছে সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে আৰু শত্ৰু ৰাষ্ট্ৰত এই বিষয়ক লৈ আলোচনা হৈছে এনে নহয় যে আলোচনা হ'ব নালাগে কিন্তু ইয়াত যিবোৰ প্ৰশ্ন উত্থাপন হৈছে আপোনাৰ দৃষ্টিত সেইবোৰ সঠিক হৈছে সেই প্ৰশ্ন মই যিবোৰ প্ৰশ্নৰ কথা কৈছোঁ অকণমান মই গৌৰৱ গগৈৰ কিয় অংশ তেওঁৰ গোটেই ভাষণৰ যিখিনি তেওঁ লোকসভাৰ মজিয়াত ৰাখিছিল মই অকণমান দেখুৱাই ল'ব খুজিছোঁ इसलिए हम जानना चाहते हैं आज हमें स्पष्ट रूप से आदरणीय राजनाथ सिंह जी बताए देश पर विश्वास करें देश में वो साहस है सच्चाई सुनने की आज आप बताएं कितने लड़ाकू जहाज गिरे हमारे में वो साहस है क्योंकि ये सूचना ये सच्चाई सिर्फ देश के नागरिकों के लिए नहीं ये सूचना ये सच्चाई हमें देश के जवानों को भी देना है आज उनसे भी झूठ कहा जा रहा है उनके बीच में भी भ्रम फैलाया जा रहा है हम उनकी जो सच्चाई है आज हम सदन के अंदर लाना चाहते हैं এই সত্য নিষ্ঠুৰ হ'ব পাৰে এই সত্য আমাৰ কাৰণে হৃদয় বিদাৰকো হ'ব পাৰে বা এই যিটো তথ্য এইটোৱে আমাক গৌৰৱান্বিতও কৰিব পাৰে মই আটাইকেইটা প্ৰসংগত সন্নিবিষ্ট কৰি সুধিব খুজিছোঁ মই খুব চমুকৈ আপোনাৰ পৰা জানিব খুজিছোঁ যে এই তথ্যবোৰ দিয়াটো কিমান সমীচীন নাই তথ্যবিলাকতো দিছেই গোটেইখিনি দিছে মই ইয়াতে ক'ব খুজিছোঁ যে তেওঁলোকে কৈছে যে সৈন্য বাহিনীৰ আগতো গোটেই তথ্যবিলাক ৰাখিব লাগে দেশৰ আগত তথ্যবিলাক ৰাখিব লাগে আচলতে এইটো বেচিকেলি এইটো এটা পলিটিকেল ষ্টেটমেণ্ট ইয়াতে দেশবাসীয়ে বুজিছে কি কৰিছে কি কাৰণে বুজিছে ইয়াতে যদি কোনোবা পাৰ্টি পলিটিক্স আছে তেওঁলোকে বুজিও নুবুজা হৈছে সেইটো এটা বেলেগ কথা আৰু সৈনিকসকলক বোধহয় মই নাজানো পলিটিচিয়ানবিলাকে সৈনিকক জানে নে নাজানে সৈনিকৰ এটা সংস্কৃতিয়ে বেলেগ সৈনিকৰ যিটো প্ৰিন্সিপল বা আপুনি মোক এটা কথা কওক যদি আমাৰ ক্ষয় ক্ষতি হৈছে মই আকৌ সুধিছোঁ আমাৰ যদি ক্ষয় ক্ষতি হৈছে অৰ্থাৎ আমাৰ যদি যুঁজাৰু বিমান বিধ্বস্ত হৈছে পাকিস্তানৰ আক্ৰমণত এই কথাখিনি গাপ দি ৰাখিব পাৰি জানো নহয় বা এইটো গাপ দি যদি এইটো হৈছে গাপ দি ৰখাটো শুদ্ধ হৈছে জানো নহয় মই এইটো কৈছোঁ যদি হৈছে যে ধৰক তেওঁলোকে কৈছে পাকিস্তানৰ ক্লেইম কৰিছে যে আমাৰ 6খন বিমান তেওঁলোকে ধ্বংস কৰিছে এইটো কিন্তু একো লুকাব লগা বা এই যদি হৈছে ভাৰতে লুকাবলগীয়া একো নাই কাৰণ ইমান ডাঙৰ এখন যুদ্ধ এখন দেখে এখন কৰবাততো অকণমান হানি হ'বই সেইটো আমি আৰু ফাইনেল ৰিজাল্টটো চাব লাগে আমি ৰিজাল্ট কি এচিভ কৰিলোঁ আমি ফাইনেলি আমি বিজয়ী হ'লোঁ আৰু আমি আমাৰ যিটো লক্ষ্য ৰাখিছিলোঁ যে টেৰৰিষ্টক আমি এটা শিক্ষা দিম আৰু টেৰৰিষ্টৰ গোটেই ঘাটিবিলাক আমি ধ্বংস কৰিম আমি সেইটো
তাতে উপনীত হৈছোঁ আৰু আমি আমাৰ লক্ষ্যটো ছাকচেছফুল হৈছোঁ গতিকে তাৰপিছত এইবিলাক প্ৰশ্ন কৰাৰ কোনো এইবিলাক অকল পলিটিক্সৰ কাৰণে তেওঁ বাৰু ঠিক আছে এনেকুৱা এটা তথ্য লুকাইছে যিটোৰ পৰা দেশৰ হানি হৈছে আৰু আচলতে আমি জয়ী হোৱা নাই যেনেকৈ পাকিস্তানত হৈছে পাকিস্তানটো একেবাৰে মানে হেৰি হৈছে পৰাজয় হৈছে তাতে প্ৰধানমন্ত্ৰীটো এতিয়াও কয় তাৰে প্ৰধানমন্ত্ৰী যে নাই আমি ভাৰতক হৰুৱাইছোঁ ভাৰতক শিক্ষা দিছোঁ সেইটো এটা ভুল সেইটো তাৰমানে দেশক পাকিস্তানৰ নেৰেটিভটোক বা বাগধাৰাটোক আমি বিশ্বাস কৰিছোঁ নেকি সেইকাৰণে প্ৰধানমন্ত্ৰীয়ে কৈছে যে আপুনি দেশৰ সেনা বাহিনী দেশৰ এজেঞ্চি দেশৰ আমাৰ যিবোৰ সংস্থা আছে অৰ্থাৎ আৰু তাৰ লগতে আমাৰ যিটো ছিষ্টেম আছে অৰ্থাৎ ব্যৱস্থা এই ব্যৱস্থাটোক কংগ্ৰেছে বিশ্বাসত নলয় বা বিৰোধীয়ে বিশ্বাসত লোৱা নাই কংগ্ৰেছে জানে কিন্তু তাতে পাৰ্লিয়ামেণ্টত মানুহক দেখুৱাবৰ কাৰণে পাৰ্টি পলিটিক্স ভোট বেংক পলিটিক্সৰ কাৰণে এইটো এটা তেওঁলোকে বেলেগ দিশলৈ লৈ গৈছে তেওঁলোকে ইণ্ডিয়ান আৰ্মিক জানে ইণ্ডিয়ান আৰ্মি কিমান আজিৰ দিনত কিমান পাকৈত কিমান তেওঁলোকৰ ট্ৰেইনিং কিমান মটিভেশ্যন কিমান দেশৰ প্ৰতি কমিটমেণ্ট সেইটো চবেই জানে আৰু মই কৈছোঁ 48ৰ পৰা এক্সেপ্ট 62 আৰু 62 হিয়ৰ দেশৰ পলিচিৰ কাৰণে আমি তাত মুখ ঠেকেচা খাইছোঁ কাৰণ আমাৰ লগত মাত্ৰ 2 লাখ সৈনিক আছিল আৰু তাৰো হ্ৰাস কৰি গৈ আছিল কোনো ইকুইপমেণ্ট নাছিল কোনো সাৰ্ভেলেন্স ডিভাইচ নাছিল গতিকে আমি ক'ৰ পৰা আমাৰ হাই অল্টিটিউডত ফাইট কৰিবৰ কাৰণে আমাৰ এমুনেশ্যন নাছিল আমাৰ পিন্ধিবৰ কাৰণে কাপোৰ নাছিল খাবৰ কাৰণে খাদ্য নাছিল তেনেকুৱা পৰিস্থিতিত আমি যুদ্ধ কৰিছোঁ সেইখনক বাদ দি প্ৰযুক্তিৰ ওপৰত এটা নিৰ্ভৰশীল হৈ পৰিছে মই সেই পিছলৈ বাৰু আপুনি সুবিধা দিয়ে মই এইটো মই কম এতিয়া আমি কোন পৰ্যায়লৈ গৈছোঁ যুদ্ধ ক্ষেত্ৰত সেইটো মই ভালকৈ বিশ্লেষণ কৰিম কিন্তু মই তাৰে আগতে কৈ গৈছোঁ তাৰপিছতে আপুনি 62ৰ পিছত যিটো কংগ্ৰেছৰ ভুলৰ কাৰণে হৈছে তেতিয়াৰ নেতৃত্বৰ ভুলৰ কাৰণে হৈছে তাৰপিছত আপুনি মানে সেই সময়ৰ ব্যৱস্থাটো সেই সময়ৰ চিষ্টেমৰ এখন যুদ্ধ দেখুৱাই দিয়ক 65 71 99 কাৰ্গিল আপুনি মানে কোনখন যুদ্ধত আমি মুখ ঠেকেচা খাইছোঁ কোনো এখনতে খোৱা নাই 71 পৰিস্থিতি যিয়ে নহওক লাগে সেনাবাহিনীয়ে নিজৰ কাম কৰিছে ক্ষতি হ'ব ঠিক আছে যুদ্ধত ক্ষতি চবৰে হয় ঠিক আছে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাৰম্ভিক মন্তব্যৰ বাবে মই পলাশ ৰঞ্জন বৰুৱা আপোনাৰ কাষলৈ আহিব খুজিছোঁ এই গোটেই কথাখিনিত এতিয়া মই তাৰ আগতে অমিত শ্বাহৰো এটা মন্তব্য দেখুৱাব খুজিছোঁ গৌৰৱ গগৈ প্ৰশ্ন সুধিলে অমিত শ্বাহে তাৰ উত্তৰ দিলে তাৰ লগতে তেওঁ এটা প্ৰসংগ টানি আনিলে নেহৰুৰ প্ৰসংগও আহিলে বাৰু যে কি নহওক মই ইমান বিতংকৈ নগৈ অমিত শ্বাহৰ কথাৰ কিয়দংশ দেখুৱাব খুজিছোঁ ऐसे नहीं हुई है और ये कहते हैं कि एक भी घुसपैठ नहीं होती है पाकिस्तान तो कई बार गए हो गया सीमा पर गया हो पाकिस्तान तो कई बार गए हो फिर से बोलता हूं सीमा पर गया हो सीमा के माध्यम से पाकिस्तान गया हो हमारे जवानों की कठिनाई देखो साहब -43 डिग्री में पहाड़ पर रहकर नदी नालों के बीच में चौकी करते हैं कोई घुस गए तो क्या हुआ कोई घुस गया वो बचेगा नहीं यहां हम उसको या तो अरेस्ट करेंगे या तो एनकाउंटर में वो मारा जाएगा बचेगा कोई इनको सीमा की भौगोलिक कठिनाइयां मालूम नहीं वहां मान्यवर कई नदी नाले हैं वेग से पानी आता है -46 डिग्री टेम्परेचर है नीचे सुरंगें बनाते हैं और ये तो ऐसे कह रहे हैं घुस गए अरे भाई आपके मन में तो आपके समय में तो घुसने की जरूरत ही नहीं थी आप बुलाते थे वीजा देकर क्यों घुसेंगे घुसने की जरूरत ही जैसे आप पाकिस्तान जाते हो वैसे वो यहाँ आते अब ये कैसे हमें पूछ सकते हैं ঠিক আছে আমি এই বিষয়বোৰ অতি সূক্ষ্মভাৱে আমি লক্ষ্য কৰিছোঁ মই পলাশ ৰঞ্জন বৰুৱা আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ প্ৰাৰম্ভিক মন্তব্য সামগ্ৰিকভাৱে গোটেই বিষয়টোক লৈ হোৱা ৰাজনীতি যুদ্ধৰ বতৰ নহয় যুদ্ধৰ বিষয়ে আমি যুদ্ধৰ সময়তে ইয়াতে বহুবাৰ কথা আলোচনা কৰিলোঁ এতিয়া পাৰ্লিয়ামেণ্টত যিহেতু যুদ্ধক লৈ ৰাজনৈতিক বেটেলা আৰম্ভ হৈছে গতিকে এই কথাবিলাক আহিছে এই কথা হ'ল পৰহি পাৰ্লিয়ামেণ্টত যিটো বিষয়ৰ ওপৰত আলোচনা দিছিল এইটো মই অসমীয়া ভাৰ্চনটো লৈ আহিছোঁ পাৰ্লিয়ামেণ্টৰ ভাৰতৰ শক্তিশালীতাৰ ওপৰত বিশেষ আলোচনা সফল আৰু নিৰ্দিষ্ট অপাৰেশ্যন সিন্ধুৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সন্মান এইটোৱে আছিলে ছাবজেক্টটো আৰু ইয়াৰ শাসক পক্ষৰ পৰা আলোচনাৰ পাতনি যিহেতু প্ৰতিৰক্ষা মন্ত্ৰী আগবঢ়াইছিলে আৰু বিৰোধী পক্ষৰ আমাৰ অসমৰ সাংসদ গৌৰৱ গগৈ উপদলপতি এই কথা হ'ল তাত মই গোটেই গৌৰৱ গগৈ ৰাজনাথ সিং বা অমিত শ্বাহ প্ৰধানমন্ত্ৰীৰ ভাষণটো চাইছোঁ কিন্তু বাকীসকলৰ ভাষণে চোৱা নাছিলোঁ কিন্তু মই আজি কিন্তু প্ৰায়সকল ভাষণ অসমীয়া হিন্দী আৰু ইংৰাজী গোটেইকেইটা ভাৰ্চনে প্ৰিণ্টিং পঢ়ি চাইছোঁ আৰু মই লৈও আহিছোঁ কথা তাৰপিছত এতিয়া কথা হ'ল কি গৌৰৱ গগৈ আমাৰ নিজৰ সাংসদ হ'লেও তাত এটা কথা গৌৰৱৰ মানে বিতৰ্কটো যি হৈছে এইটো হ'ল ভাষণটো গৌৰৱ গগৈ ব্যক্তিগত ভাষণ নহয় এইটো হ'ল
দল তেওঁ কম্পালশ্যন থাকিব পাৰে দলৰ বা দলৰ ইনষ্ট্ৰাকশ্যন থাকিব পাৰে দলৰ পৰা তেওঁ স্পীচটো দিছে গতিকে এইটো তেওঁ ইণ্ডিভিজুৱেল বহুত তাত ইচ্ছা কৰিলেও মতামত দিব নোৱাৰে এইটো দলৰ মতামত প্ৰতিফলিত হয় ইলেকশ্যন কাৰণ এইটো দলীয় প্ৰট'কল ৰক্ষা কৰি এইটো যিহেতু এটা দলে ঠিক কৰি দিছে তেওঁ অপেনিং কৰিবলৈ সেইটো সকলো দলৰে সেইটো এনেকুৱা আলোচনাবিলাকত তেনেকুৱা ধৰণৰ কথা থাকে গতিকে মই ব্যক্তিগত বহুত মনত কিন্তু তেওঁৰ দুটা কথা তাত হেৰি কৰিছে মই গোটেই ভাষণটো পঢ়িছোঁ আৰু বেলেগ ভাষণবিলাকো চাইছোঁ তাত মানে তেওঁ ভাৰতীয় সৈন্যবাহিনীক এবাৰো মানে তেওঁ হেৰি নকৰিলে থেংকছ নিদিলে বাকী কিন্তু সকলোৱে প্ৰিয়ংকা বৰদাৰ ভাষণটো আছে ইয়াত মই লৈ আহিছোঁ তেওঁ কৈছে সকলোৱে কৈছে অখিলেশ যাদৱ বিৰোধী শাসক সকলোৱে কৈছে তেওঁ কিন্তু সেই চেণ্টেঞ্চ নক'ল কিবা থাকিও যাব পাৰে তো এইটো এটা বিতৰ্ক মানে সেইকাৰণে হয়তো হৈছে মানে মই ছ'চিয়েল মিডিয়াটো এইটো দেখিছোঁ সেইকাৰণে কথাটো কৈছোঁ দ্বিতীয়তে তেওঁ এটা কথা কৈছে যে আমাৰ কি ক্ষতি হ'ল ৩৭খন আমাৰ ৰাফেল আৰু আমাৰ ৩৭ কি ভুল কৰা হৈছিল সেয়া গুৰুত্বপূৰ্ণ সংখ্যাটো গুৰুত্বপূৰ্ণ নহয় দেশত মাত্ৰ ৩৭খন ৰাফেল আছে যদিও তেওঁলোকৰ কেইজনমানক গুলিয়াই হত্যা কৰা হৈছিল এইটো পাৰ্লিয়ামেণ্টৰ অসমীয়া ভাৰ্চন দেই মই আমি ট্ৰেন্সলেশ্যন কৰা নহয় সেয়া গুলিয়াই হত্যা কৰা হৈছিল মই ভাবোঁ এয়া দেশৰ বাবে এক বৃহৎ ক্ষতি আমাৰ যুঁজাৰু বিমানবোৰ কি পৰিস্থিতিত বন্ধ পৰিসৰলৈ যাব নোৱাৰিলে এই কথাটো হ'ল আৰু অলপ আছে বিতৰ্কিত কথা এই কথাটো তেওঁ এই ধৰণে নক'লেও বা বাকীসকল বক্তাই যি ধৰণে মানে কথাটো গভৰ্ণমেণ্টকতো এটেক কৰিবই লাগিব ন' ডাউট অপজিশ্যন হিচাপে বা ইয়াৰ বিজেপি যদি এইটো পজিশ্যনত আজি অপজিশ্যনত থাকিলেহেঁতেন কংগ্ৰেছ যদি ৰুলিঙত থাকিলে হয়তো বিজেপিৰ পৰা ইয়াতকৈ হয়তো তীব্ৰহে হ'লহেঁতেন আক্ৰমণটো কিন্তু কথা হ'ল কি এই কথাটোলৈ ডাইৰেক্ট নগৈতো পাকিস্তানৰ কি ক্ষতি হ'ল সেইটো জনাওক আৰু আমাৰ কি ক্ষতি হ'ল যিহেতু আমাৰ 2-3জন আৰ্মি অফিচাৰে আপোনাৰ CDSে ফৰেনত গৈ থাইলেণ্ড নে কম্বোডিয়াত ক'ৰবাত কিবা প্ৰেছৰ আগত কৈছে ছিকিমত কৈছে 2-3জনে তেনেকৈ কৈছে আৰু বাৰ ৰিপিট তেওঁ গৌৰৱৰ ভাষণত এটা কৈছে যে 26 বাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে 26 বাৰ কৈছে তেতিয়া কিন্তু আমাৰ যদিও প্ৰধানমন্ত্ৰীটো কালি গোটেই কথাটো ডিনাই কৰিছে তেওঁৰ ভাষণত কিন্তু এটা কথা সেই সময়ত কিন্তু আমাৰ প্ৰতিক্ৰিয়া আমাৰ বিদেশ সচিবক দি যিটো ডিপ্ল'মেটিক প্ৰতিক্ৰিয়া দিছিলে তাক বাদ দি কিন্তু ৰাজনৈতিক প্ৰতিক্ৰিয়া ৰাজনৈতিক নেতাসকলে দিয়া নাছিল হয়তো পৰিস্থিতিটো সেই পৰ্যায়লৈ যাব বিচৰা নাছিল এটা মানে নলগা জেঙত ভাৰতে লাগিব বিচৰা নাছিল যিহেতু এটা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আছিল আৰু যুদ্ধখন যিহেতু সফল হৈছে কূটনৈতিকভাৱে সফল হৈছে এইটো মানে ভাৰতৰ সকলো মানুহে এইটো গম পাইছে যিটোলৈকে আমাৰ লক্ষ্য আছিল সেই লক্ষ্যটোত উপনীত হৈছে আৰু আমিতো এখন ৰেছপনচিবল কাণ্ট্ৰি হিচাপে সাংঘাতিকটো এটা যুদ্ধবাজ চৰিত্ৰটো দেখাব নোৱাৰে ভাৰতে পাকিস্তানৰ আগতেতো এখন ফলিং কাণ্ট্ৰি নহয় বা বাংলাদেশৰ আগতে আমাৰ দেশখনটো এখন ফলিং কাণ্ট্ৰি নহয় গতিকে আমি ৰেছপনচিবল এটা ৰোল প্লে কৰিব লাগিব সেইখিনিলৈকে আমাৰ ৰাজনৈতিক নেতৃত্ব মানে সফল হৈছে দ্বিতীয় কথাটো হ'ল ৰাজনৈতিক নেতৃত্ব যুদ্ধৰ গোটেই পৰিৱেশটো পাৰ্লিয়ামেণ্টত দিয়া ডিফেন্স মিনিষ্টাৰ বা হোম মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ এটা ষ্টেটমেণ্টতে এটা কথা ক্লিয়াৰ হৈছে যে সামৰিক বাহিনীক নিজৰ মতেই মানে হেৰি ল'বলৈ সিদ্ধান্ত ল'বলৈ এখতিয়াৰ দিছিল এই কথাটো কিন্তু অকপতে তেওঁলোকে পাৰ্লিয়ামেণ্টত স্বীকাৰ কৰিছে কিন্তু এইটো অকল আমাৰ কেন্দ্ৰীয় চৰকাৰক বা ভাৰত চৰকাৰক আমাৰ ক্ষয়ক্ষতিটো নুসুধি পাকিস্তানৰো কি ক্ষয়ক্ষতি কৰিলে আৰু ইয়াত এটা কথা এইটো কৈছে যে আমুকলৈ যাব নোৱাৰিলে বন্ধৰ পৰিসৰলৈ যাব নোৱাৰিলে মানে আমাৰ নিৰ্দিষ্ট লক্ষ্যলৈ আমাৰ হেৰিটো মই যিটো ট্ৰান্সলেশ্যনটো মই বুজি পাইছোঁ যে মানে কিন্তু কথাটো হ'ল এই কুৱেশ্যনটো কিন্তু নকৰা হ'লেও তেওঁ মানে অলপ আজি এই কথাটো নাথাকিলে দ্বিতীয় কথা হ'ল কংগ্ৰেছে কিয় এইটো মানে ভুল কৰে মই নাজানো তাৰ পাৰ্লিয়ামেণ্টত আলোচনা আগমুহূৰ্তত প্ৰাক্তন গৃহমন্ত্ৰী চিদাম্বৰম নিঃসন্দেহে এজন মানে অতি ছিনিয়ৰ লিডাৰ কংগ্ৰেছৰ তেওঁ ভাৰতৰ বিত্ত গৃহ দৰে মন্ত্ৰী চলাইছে কংগ্ৰেছৰ অতি ছিনিয়ৰ মষ্ট লিডাৰ ৰাজ্যসভা সাংসদ তেওঁ কিন্তু যিটো ষ্টেটমেণ্ট দিলে মিডিয়াত সেইটো অতি ভয়ানক তেওঁতো কয় যে আমাৰ সন্ত্ৰাসবাদী সংগঠনবিলাকৰ সম্পৰ্কত যিটো কৈছে যে এইটো আমাৰ ইয়াতে কিজান লালিত পাইল মানে পাকিস্তানক দুখটো দিয়া নাই এই কথাবোৰে কিন্তু এটা বেয়া মেছেজ যায় আৰু শত্ৰু ৰাষ্ট্ৰই কিন্তু তাৰ পৰা এটা সুবিধা ডিপ্ল'মেটিকভাৱে কাৰণ ভাৰতবৰ্ষই মানে ডিপ্ল'মেটিকভাৱে পাকিস্তানক এঘৰীয়া কৰিবৰ কাৰণে বিদেশৰ পৰ্যন্ত টীম পঠিয়াইছে আন্তঃৰাষ্ট্ৰীয় মঞ্চত সকলোবোৰ কোচিছ কৰিছে তাৰপিছত যদি পাকিস্তানে কিবা সুৰুঙা পায় আমাৰ ফালৰ পৰা যদি দি দিয়ে স্বাভাৱিকতে এইটো কিন্তু কেতিয়াও গ্ৰহণযোগ্য সাধাৰণ এলাপেচা মানুহ নহয় আৰু মই চাইছোঁ তেওঁলোকৰ সেইটো পাকিস্তানৰ হাইলাইট হৈছে আমাৰ যেনেকৈ ইয়াত পাকিস্তানৰ নেতাৰ জিভা পিছলে আমাৰ ইয়াত যেনেকৈ আমি চৰ্চা হয় এইবিলাক কৌশল প্ৰয়োগ কৰি মই ভাবোঁ যে গৌৰৱ গগৈ কথাটো পাকিস্তানত চৰ্চা হৈছে কাৰণে গৌৰৱ গগৈ পাকিস্তানপন্থী কিবা সেইটো কথা নহয় কাৰণ গৌৰৱ গগৈ নহয় যদি পাৰ্লিয়ামেণ্টত কোনোবা বিজেপি কোনোবাই দিয়া হ'লেও চৰ্চা আৰু আমাৰ ইয়াত এটা নেৰেটিভ আছিলে ইয়াৰ আগত কাৰণ এটা প্ৰত্যাহ্বান আছিলে গৌৰৱ গগৈ প্ৰসংগ আগতেও প্ৰাসংগিক হৈছে সেইকাৰণে অসমত সেইকাৰণে আৰু এই বিষয়টো এতিয়া দিল্লী পালেগৈ এই সুবাদত গৈ দিল্লী পালেগৈ যি কি নহওক মই আপোনাৰ প্ৰাৰম্ভিক মন্তব্যৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই যিহেতু দুগৰাকী ৰাজনীতিক আছে মই
প্ৰথমে অমৃত খাটনিয়া ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এই বিতৰ্ক আৰু ইয়াৰ পাছত যিটো পৰিস্থিতি আজিৰ তাৰিখত এতিয়া আমি যেহেতু সকলোৱে জানো যে ৰাজ্যসভাটো উত্তৰ দিছিল গৃহমন্ত্ৰী অমিত শ্বাহে আৰু বিৰোধীয়ে ৱাকআউট কৰিছে এইটো শেহতীয়া খবৰ গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ সামগ্ৰিকভাৱে বিষয়টোৰ ওপৰত আপোনাৰ মতামত জানিব খুজিছোঁ ইয়াত দুটা তিনিটা কথা আহে এক কথা হৈছে হয় পেহেলগামৰ যিখন নাৰকীয় হত্যাকাণ্ডৰ পিছত ভাৰতবৰ্ষই পাকিস্তানৰ সন্ত্ৰাসবাদী নিৰ্মূলৰ উদ্দেশ্যে যুদ্ধ কৰিছিলে আচলতে যুদ্ধখন যদি চোৱা যায় ইণ্ডিপেণ্ডেণ্টলি পাকিস্তানৰ এগেইনষ্টে নাছিলে কিন্তু আছিলে পাকিস্তানে পোহপাল দি ৰখা সন্ত্ৰাসবাদীখিনিৰ এগেইনষ্টে যাতে পাকিস্তানে এটা শিক্ষা পায় সেই উদ্দেশ্য লৈ পেলাই যুদ্ধখন আৰম্ভ কৰা হৈছিল যদি আমি সেইটো সময়ৰ কথাখিনি চাওঁ আৰু এটা কথা যেতিয়া যুদ্ধখন হৈছিলে তেতিয়া কিন্তু ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিক বিদেশীয়ে মানে অপজিশ্যনেই হওক বা ৰুলিং পাৰ্টিয়ে সবেই কিন্তু কৈছে হয় যেতিয়া যুদ্ধ কৰিছে সন্ত্ৰাসবাদ নিৰ্মূল কৰিব লাগে পাকিস্তানক এটা শিক্ষা দিব লাগে গতিকে দেয়াৰ ইজ ন' ডাউট এবাউট ইট কিন্তু তাৰ সেই যুদ্ধৰ আগতে যেতিয়া এখন সৰ্বদলীয় সভা হৈছিল সেই সৰ্বদলীয় সভাখনত কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া বোধহয় নাছিলে তেখেত থকাটো উচিত আছিল বুলি মই ভাবোঁ মই পাহৰিছোঁ কথাটো তেখেত নাছিলে এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয়ত দল মানে অপজিশ্যন হওক শাসকীয় হওক চব মানে মতভেদ পৰিহাৰ কৰি একগোট হ'ব লাগে তেতিয়া ইউনিটিটো প্ৰকাশ পায় যেতিয়া এতিয়া যুদ্ধখন আৰম্ভ হ'ল সেই সময়ত সকলো দলেই আমি চৰকাৰৰ লগত সকলোৱে এই পাকিস্তান প্ৰসংগত যে প্ৰত্যেকজন নাগৰিকে হওক দল বিশেষেই হওক বিৰোধী হওক শাসক দল চবেই কৰিছিলে যে হয় আমি এইটো ছাপোৰ্ট কৰোঁ আৰু যিখিনি সহায় সহযোগ কৰিব লাগে কৰিবই নেচাৰেল কথা এতিয়া কথা হৈছে যে যুদ্ধখন আৰম্ভ হ'ল কিন্তু যুদ্ধখন যেতিয়া হঠাতে বন্ধ হৈ থাকিলে তেতিয়া সেইটো সময়ত যদি আমি ঘূৰি যাওঁ সেইটো দিনলৈ তেতিয়া শুনা গৈছিলে যে বহুল প্ৰচাৰিত হৈছে যে আমেৰিকাৰ প্ৰেছিডেণ্ট ট্ৰাম্পে ইয়াত যুদ্ধখন বিৰতি কৰিবৰ কাৰণে বন্ধ কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ পাকিস্তান দুয়োটাকে কৈছে আমি দুয়ো সন্মত হৈছিলোঁ যুদ্ধখন বন্ধ হ'ল এতিয়া যুদ্ধখন বন্ধ হোৱাৰ পিছত যে আমেৰিকাই এতিয়া পাকিস্তানক ছাপোৰ্ট কৰিব নে আমেৰিকাই ইণ্ডিয়াক ছাপোৰ্ট কৰিব যে কিয় আমেৰিকা কথা নাই বাৰ্তা নাই মাজতে সোমাই আহিলে আৰু দ্বিতীয়তে প্ৰশ্নটো আহিছে যে ভাৰতবৰ্ষৰ ইমান এজন প্ৰধানমন্ত্ৰী মাননীয় মোদী ডাঙৰীয়া বিশ্বগুৰু বুলিয়ে কয় তেতিয়া সেইটো সময়ত অপেনলি গোটেই বিশ্বৰ দেশবিলাকে ভাৰতবৰ্ষক ছাপোৰ্ট কৰিবলৈ আগবাঢ়ি নাহিল কিয় অহাটো নাছিলে তেতিয়া যেনেকৈ আহিব লাগিছিল তেনেকৈ নাছিলে কিন্তু যুদ্ধৰ পৰিপ্ৰেক্ষিতত ট্ৰাম্পৰ নিৰ্দেশতেই হওক বা ট্ৰাম্পৰ ডিক্টেশ্যনতেই হওক বা যিয়ে নহওক সেইটো সময়ত আজি আমি বিভিন্ন কথা ক'ব পাৰোঁ কিন্তু আমি ঘূৰি যাবলৈ সেইদিনা যুদ্ধৰ যিদিনা অৱসান ঘটিছিলে তেতিয়া বাৰম্বাৰ প্ৰকাশ হৈছিলে ট্ৰাম্পৰ ইণ্টাৰভেনশ্যনত যুদ্ধ বিৰতি ঘোষণা কৰা হৈছে কিন্তু চৰকাৰে কিন্তু সেইটো কথা প্ৰকাশ কৰা নাছিল বিভিন্ন মিডিয়াত ছ'চিয়েল মিডিয়াতে হওক বা য'তেই নহওক সেই কথাখিনি আহিছিল গতিকে এতিয়া গোটেই বস্তুটো এটা সাঁথৰৰ নিচিনা হৈ থাকিল যুদ্ধখন বন্ধ কিয় হ'ল এনেকুৱা এটা যদি পাকিস্তান বেকফুটত গৈছিলেই তেতিয়াহ'লে ভাৰতবৰ্ষই সেইটো সময়ত কিয় পাকিস্তানক সৈমান কৰাব নোৱাৰিলে বা যুদ্ধৰ দদমাত গৈ পেলাই তেখেতসকলক হেৰি কৰাব নোৱাৰিলে তোমালোকে যে সন্ত্ৰাসবাদ হেৰি কৰা তেতিয়াহ'লে তোমালোকক সোধাই নেৰোঁ তেখেতক পাকিস্তান আঁঠু পৰিব লাগিছিলে পাকিস্তান আঁঠু হৈছিলে সেই আঁঠু হোৱাৰ পিছতো আমি কিয় যুদ্ধ বিৰতি ঘোষণা কঁকাল কিয় ভাঙি দিব নোৱাৰিলোঁ সেইটো সময়ত প্ৰত্যেকজন নাগৰিক প্ৰত্যেকজন সেনা বিষয়া মানুহ উঠি পৰিলে ফুল ফ'ৰ্চত আছিলে তেনেকুৱা এটা পৰিৱেশ কিন্তু আকৌ দুনাই আনিবৰ কাৰণে দিগদাৰ আছে আৰু এটা কথা এইখিনিতে মই উনুকিয়াই যাব খুজিছোঁ এই যুদ্ধখন পেহেলগামৰ আগতে মে' মাহৰ আগতেই হ'ব লাগিছিলে পুলৱামাত যেতিয়া 40জনকে আমাৰ সেনা CRPF মানুহ হত্যা কৰা হৈছিলে সেইটো সময়তে যদি এইটো ঘটনা কৰা হ'লহেঁতেন যদি পাকিস্তানক তেতিয়া হেঁচা মাৰি ধৰা হ'লহেঁতেন তেতিয়াহ'লে এটা যে পুলৱামাৰ ঘটনাটো নহ'লহেঁতেন তেতিয়া কিয় নকৰিলে উৰিত যেতিয়া সন্ত্ৰাসবাদীয়ে হেৰি কৰিছিল তেতিয়া কিয় নকৰিলে হোৱাই পেহেলগামত যেতিয়া কৰিছে এটা ভাল কথা পেহেলগামত এটলিষ্ট ইণ্ডিয়াই ভাৰতবৰ্ষই দেখিলে ন এনাফ ইজ এনাফ আমি এতিয়া উইল ষ্ট্ৰাইক বেক সেইটো সময়তো চবেই কৰিছে গতিকে এতিয়া যদি কোনোবাই প্ৰশ্ন কৰিছে তেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে হওক গৃহমন্ত্ৰীয়ে হওক মানে প্ৰতিৰক্ষা মন্ত্ৰীয়ে হওক ক'বলৈ কি আপত্তি আছে হয় আমি যুদ্ধ কৰিলোঁ ভাৰতবৰ্ষ আমাৰ তেনেকৈ বিশেষ হানি নহ'লে আমাৰ ইমানজন সৈনিক ঢুকালে আমাৰ ইমানখন বস্তু হেৰি হৈছিলে হয় যুদ্ধ হ'লে ক্ষয় ক্ষতি হ'বই গতিকে হৈছে সেইটো সামান্য ক্ষয় ক্ষতি হৈছে আমি ইণ্ডিয়াই মানে ভাৰতবৰ্ষে সেইখিনি ক্ষয় ক্ষতি ডাইজেষ্ট কৰিব পৰা আমাৰ কেপাচিটি আছে আমি পুনৰদিনে আকৌ যাব পাৰোঁ আজি যুদ্ধই আমি সেই 5খন আপোনালোকৰ খণ্ডে ভাৰতে লুকুৱাইছে দেশে লুকুৱাইছে তেতিয়া চৰকাৰে লুকোৱা নিচিনাই হৈছে সেই প্ৰশ্নটো উত্তৰ দিবলৈ আপত্তিটো ক'ত এই কথাখিনিৰ আধাৰ কি মই সেইটোৱে জানিব খুজিছোঁ যে চৰকাৰে লুকুৱাৰ দৰেই হৈছে সেইটো আধাৰটো এইটো হৈছে কি আধাৰটো পাকিস্তানৰ দাবী নহয় পাকিস্তান এইখিনি কথা CDSে ছিংগাপুৰৰ এখন সভাত তেখেতে উল্লেখ কৰিছে আমাৰ 5খন ৰাফেল ভূপতিত আমি ৰেক্টিফাই কৰিলোঁ আমি যুদ্ধৰ প্ৰণালী চেঞ্জ কৰি লৈ আহিলোঁ গতিকে তেখেতেতো কৈছে হয় আমাৰ ভুল হ'ব পাৰে আমাক মাৰি দিব পাৰে কিবা এটা ক্ষয় ক্ষতি হ'ব পাৰে যুদ্ধত ক্ষয় ক্ষতি হ'ব যদি CDSজনে ছিংগাপুৰত গৈ এটা অনুষ্ঠানত তাত ক'ব পাৰে সেইখিনি কথা আমাৰ মন্ত্ৰীয়ে কিয় ক'ব নোৱাৰে ৰাজসভাত ৰাইজক কিয় জনাব নোৱাৰে ভাৰতবাসী কিয় জনাব সেইটো এটা প্ৰশ্ন উদাহৰণ মই আকৌ আহি আছোঁ মই আহি আছোঁ আপোনালোকৰ কাষলৈ আৰু দুগৰাকী আছে মই তেওঁলোকৰ প্ৰাৰম্ভিক মন্তব্য ল'বলৈ বাকী আছে কিন্তু 1.5 মিনিটৰ এটা চমু বাণিজ্যিক বিৰতি তাৰ চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ বিষয়টো সংবেদনশীল
ইয়াত ৰাষ্ট্ৰহিতৰ প্ৰসংগ আছে আৰু দেশৰ আভ্যন্তৰীণ কিছু বিষয় ইয়াত নিহিত হৈ থাকে কিন্তু কথাবোৰ এতিয়া মুকলিমূৰীয়াকৈ আলোচনা হৈছে কাৰণ পাকিস্তানেও এফালেদি অভিযোগবোৰ উত্থাপন কৰিছে দাবী কৰিছে যে ভাৰতৰ প্ৰচুৰ ক্ষয়ক্ষতি হৈছে সেই সময়টো কৈছিল আৰু সেই সময়ত প্ৰধানমন্ত্ৰীয়ে বা প্ৰতিৰক্ষা মন্ত্ৰীয়ে তেওঁলোকে নিজেই কিছু ঠাইত উপস্থিত হৈ পাকিস্তানক তাৰ প্ৰত্যুত্তৰ দিছিল যে তোমালোকে এই মুহূৰ্তত এখন কাল্পনিক জগতত বাস কৰি আছা ভাৰতত কোনো ক্ষয়ক্ষতি হোৱা নাই কিন্তু এতিয়া প্ৰশ্নবোৰ আহিছে CDSৰ সেই কথাখিনিৰ পাছত আজিৰ তাৰিখত প্ৰশ্নবোৰ উত্থাপন হৈছে যে দৰাচলতে আমাৰ ক্ষয়ক্ষতি হৈছে নেকি আৰু ক্ষয়ক্ষতি যদি হৈছে প্ৰকাশ্যে এই কথাখিনি কোৱাত আমি কিয় এই মুহূৰ্তত এলাহ কৰিছোঁ বা কথাখিনি গাপ দিব বিচাৰিছোঁ তেনেকুৱা নীতি এটা ভাৰতীয় জনতা পাৰ্টিৰ তথা মিত্ৰজোঁটৰ চৰকাৰখনে লৈছে নেকি মই আহিব খুজিছোঁ কল্যাণ গগৈ আমাৰ সৈতে আছে আপোনাৰ পৰা উত্তৰটো বিচাৰিছোঁ নাই ৰাজদীপ যি মোৰ প্ৰাৰম্ভিক বক্তব্য শুনিলোঁ বিশেষকৈ আমাৰ ব্ৰিগেডিয়াৰ গোস্বামী এইফালে পলাশৰঞ্জন বৰুৱা ডাঙৰীয়া তাত মই ভাবোঁ আৰু বিশেষ মোৰ সংযোজন কৰিব নাই যদি মই এটা কথা ক'ব লাগিব যে যিটো কথা সন্দেহ কৰা হৈছে যে আমি লুকুৱাইছোঁ নেকি তথ্য আধুনিক যুগত ইমান প্ৰযুক্তিবিদ্যা আগবাঢ়িলে আৰু ইমান সূক্ষ্মদৃষ্টিত সকলো কথাবিলাক মানে তন্নতন্নকৈ পৰীক্ষা কৰিব পাৰি বা এই ক্ষেত্ৰত মই ভাবোঁ এনেকুৱাকৈ লুকুৱাই ৰখাটো সম্ভৱ নহয় আৰু এটা কথা ঠিক যে মানে অপাৰেশ্যন সিন্দুৰ যেতিয়া লঞ্চ হৈছিলে বোধহয় 6 মে ইন দ্য লেট ইভিনিং হৈছিলে আৰু সেই অপাৰেশ্যন সিন্দুৰ যেতিয়া আৰম্ভ হৈছিলে 6 তাৰিখে লেট ইভিনিং আৰু ইট ৱাজ ফৰ অনলি 33 মিনিটছ যিটো অফিচিয়েল ষ্টেটমেণ্ট আহিছিলে মিনিষ্ট্ৰী অফ ডিফেন্সৰ পৰা আৰু তাৰ ভিতৰত কি হৈছিলে যে এটা বস্তু ঠিক কৰা হৈছিলে ইট ৱাজ নট এন ফুল স্কেল ৱাৰ বুলি কোৱা হৈছিলে আৰু এইটো ফাইট এগেইনষ্ট টেৰৰিজিম যিটো প্ৰধানমন্ত্ৰীয়ে 13 তাৰিখে যেতিয়া 13 মেত যেতিয়া ৰাষ্ট্ৰপতি যেতিয়া দেশখনৰ প্ৰতি লক্ষ্য কৰি পেলাই সম্বোধন কৰিছিলে তেতিয়া তেখেতে কৈছিলে যে ইট ইজ ফাইট এগেইনষ্ট টেৰৰিজিম আৰু এনেকৈ ধৰণকে ধৰক এতিয়া পাক অকুপাইড কাশ্মীৰত 9টাকে যিটো আমাৰ সন্ত্ৰাসবাদীসকলৰ তেখেতৰ কেম্প আছিলে সেই কেম্প উৰাইছিলে তাৰপিছতে কি হ'ল ইমিডিয়েটলি আফটাৰ ডেট নেক্সট ডে কিন্তু পাকিস্তানৰ প্ৰায় 7টাকে ইম্পৰ্টেণ্ট যিটো এয়াৰপৰ্ট আছিলে এয়াৰপৰ্ট বেছবিলাক আছিলে নুৰ খানকে লৈ পেলাই সকলোবিলাক ডেষ্ট্ৰয় কৰা হৈছিলে আৰু সেইবোৰৰ তথ্য গোটেই ভাৰতৰ সেনা বাহিনী বা ভাৰত চৰকাৰৰ তৰফৰ পৰা আমাৰ আৰ্মীৰ যিসকল মুখপাত্ৰ আছিলে তেখেতসকলে সংবাদ মাধ্যমৰ যোগেদি ভাৰতবৰ্ষত তথা সমগ্ৰ বিশ্বক জনাইছিলে তাতে উপগ্ৰহ আপোনাৰ যিবোৰ চিত্ৰ বা আজি ডিফাৰেণ্ট টাইপ অফ যিমানবোৰ আমাৰ কমিউনিকেশ্যন চিষ্টেম আছিলে এই চিষ্টেমৰ যোগেদি যিমানবোৰ তথ্য বা আমাৰ যিবোৰ ফটোগ্ৰাফী ইমেজবিলাক লৈ পেলাই গোটেই সমগ্ৰ বিশ্বক এইবিলাক দেখুওৱা হৈছিলে যে হাউ ফাৰ ইউ ৱেন এণ্ড উই ডেষ্ট্ৰইড দি বেছ কিন্তু মোৰ কথাটো হ'ল কিন্তু আমাৰ কথাটো সেই সময়ত আছিলে যে আমি ইট ৱাজ নট এগেইনষ্ট দি ফাইট এগেইনষ্ট দি আৰ্মি পাকিস্তান আৰ্মি ইট ৱাজ নট এগেইনষ্ট দি ফাইট এগেইনষ্ট দি কমন পিপল আমাৰ আছিলে যিহেতু এগেইনষ্ট দি টেৰৰিজিম এতিয়া কংগ্ৰেছৰ কথাটো হৈছে বা বিৰোধীৰ কথাটো হৈছে সুযোগ পাই কঁকাল ভাঙি নিদিলোঁ কিয় আমি পিঅ'কে এখন উদ্ধাৰ নকৰিলোঁ পিঅ'কে কিয় আমি তাত ৰাজীৱ এইখিনিতে মই এটা কথা ক'ব লাগিব ভাৰতৰ যদি বৈদেশিক নীতিটো চোৱা যায় কেতিয়া আগ্ৰাসী মানুহ কেতিয়াও নহয় এগ্ৰেছৰ যদি কোৱা হয় সাধাৰণতে কিয় বহুতবিলাক কাণ্ট্ৰি দেখা যায় দেশ দেখা যায় বেচিকেলি মানে তেওঁলোকৰ গোটেই বৈদেশিক নীতিবিলাক বেচিকেলি এগ্ৰেছৰ নিচিনাকৈ থাকে কিন্তু ভাৰত কেতিয়াও এগ্ৰেছৰ নহয় শান্তিপ্ৰিয় দেশ আৰু সেই হিচাপে যিহেতু এখন ফুল স্কেল ৱাৰ এইকাৰণেই কৰিব বিচৰা নাই এখন ৱাৰ এখন ফুল স্কেল কৰাটো ইমান সহজ সাধ্য নহয় এইকাৰণে সহজসাধ্য নহয় যদিও আমি যদি শক্তিৰ ফালৰ পৰা যিটো সেনাৰ যিটো শক্তি আৰু দেশ হিচাপে যিটো শক্তি পাকিস্তানতকৈ বহুত ওপৰত যদিও ভাৰতবৰ্ষৰ দেশ হিচাপে যদি যুদ্ধখন কৰিবলৈ তাতো বহুত খৰচ পাতিৰ কথা থাকে দেশৰ ইকনমিৰ কথা থাকে এইবোৰ বহুত ভাবি চিন্তি মই যিটো কৈছোঁ যে ভাৰত কেতিয়াও এগ্ৰেছৰ নহয় এজ এ ফৰেইন পলিচি গতিকে সেই হিচাপত যিহেতু এখন ফাইট এগেইনষ্ট টেৰৰিজিম আৰু টেৰৰিজিমৰ যিটো বেছটো যিটো পাকিস্তানৰ ছাইডৰ পৰা পাক অকুপাইড কাশ্মীৰৰ ফালৰ পৰা বা আজি পাঞ্জাৱ প্ৰভিঞ্চত আছিলে শিয়ালকোটত আছিলে এই বেছবিলাক ভাঙিবৰ কাৰণে ভাৰতে টাৰ্গেট কৰিছিলে আৰু টাৰ্গেটটো এচিভ কৰিছিলে আৰু এচিভ কৰি পেলাই গোটেই বিশ্বক আজি ভাৰতে প্ৰমাণ কৰি দেখুৱাইছিলে গতিকে সেইকাৰণে কাৰণ 13 তাৰিখত যেতিয়া 13 মেত যেতিয়া ৰাষ্ট্ৰৰ প্ৰতি সম্বোধন কৰিছিলে প্ৰধানমন্ত্ৰীয়ে তেতিয়া কিন্তু পাকিস্তানক এইখিনি কথা হৰুৱাই দিছিলে এতিয়াও আমি পাকিস্তান এখন দেশ হিচাপে আমি শত্ৰু দেশ যদিও আমি এতিয়া যুদ্ধ কৰিব বিচৰা নাই এতিয়া পাকিস্তানৰ জনসাধাৰণক সেইখিনি কথা জনাইছিলে পাকিস্তানৰ আৰ্মি জনাইছিলে কিন্তু পাকিস্তানৰ আৰ্মিয়ে সেই কথাটো তেখেতে ভুল বুজি তেখেতসকলে যেতিয়া বনাবৰখন আৰম্ভ কৰিছিলে তেতিয়া শেষবাৰৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে এটা পাকিস্তানক সকীয়াই দিছিলে যে নিউক্লিয়াৰ আনকি যিটো ৱাৰ হেড থাকে তাক লৈ আমি ভাৰতবৰ্ষৰ নকৰোঁ মই আকৌ আহি আছোঁ কথা পাতিম মই এই মুহূৰ্তত ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনৰ তেখেতৰ প্ৰাৰম্ভিক মন্তব্য ল'ব খুজিছোঁ গোটেই বিষয়টোৰ সন্দৰ্ভত যি ধৰণে বিতৰ্কবোৰ চলি আছে এগৰাকী নাগৰিক হিচাপে হওক সমালোচক হিচাপে হওক প্ৰত্যক্ষ কৰি আপোনাৰ কি অনুভৱ হৈছে অপাৰেশ্যন সেন্দুৰ ভাৰতৰ সূৰ্য আৰু সাহসৰ এক প্ৰতীক অপাৰেশ্যন সেন্দুৰ সেনা আৰু শিৱৰ যি শক্তি এই শক্তিৰ সমন্বয় আৰু এই শক্তিৰ সমন্বয়ত সন্ত্ৰাসবাদীৰ ঘাটি তছনছ হোৱা গোটেই বিশ্বই দেখিবলৈ পাইছে ভাৰতৰ যি নিৰ্ধাৰিত যি লক্ষ্য আছিল সেই লক্ষ্যত 100% ভাৰতে এচিভ কৰি পেলাই
ভাৰতৰ যি স্থিতি সেই স্থিতি বিশ্বক দেখুৱাইছে আৰু পাকিস্তান শত্ৰু পাকিস্তানে ভাৰতৰ শক্তি উমান পাইছে শোচনীয়ভাৱে তেওঁলোক পৰাস্ত হৈছে এতিয়া যিবিলাক এতিয়া বিতৰ্ক কিছুমান বিষয় লৈ কৰিব লগা মানে আহিছে সন্মুখলৈকে এই বিতৰ্কবিলাক অত্যন্ত দুৰ্ভাগ্যজনক আৰু বিশেষকৈ ভাৰতীয় সেনাৰ মনোবল দুৰ্বল কৰা কথাবিলাকৰ পৰা আমি আঁতৰত থাকিব লাগে যুদ্ধ এখনত বিভিন্ন প্ৰকাৰৰ ক্ষয় ক্ষতি সেইটো অস্বীকাৰ কৰা নাযায় কিন্তু এইটো কথা জানিব লাগিব আমাৰ দেশৰ যিটো মৰেল সেই মৰেলটো আমি বৰ্তাই ৰাখিব লাগিব সেইটো সকলো দেশপ্ৰেমিক নাগৰিকৰ দায়িত্ব এটা কথা লক্ষ্য কৰিব অসমীয়া হিচাপে যদি মই আজি চাব যাওঁ আমাৰ সূৰ্য আৰু সাহস হৈছে শৰাইঘাট কিন্তু আমি জানো আলাবৈৰ ৰণত আমাৰ সৈনিক নিহত হৈছিলে যুদ্ধত ক্ষয় ক্ষতি থাকে কিন্তু অসমীয়াৰ সৌৰ্য আৰু সাহসৰ বীৰত্ব যদি আপুনি প্ৰমাণ দিব বিচাৰে আপুনি শৰাইঘাটৰ নাম ল'ব লাগিব আকৌ শৰাইঘাট যুগে যুগে শৰাইঘাট কিন্তু আপুনি আলাবৈৰণক হাইলাইট কৰিব নেকি অসমীয়াৰ সৌৰ্য আৰু সাহস দেখুৱাবলৈ অসমীয়াৰ বীৰত্বৰ বিজয় গাথা হৈছে শৰাইঘাটৰ ৰণ আজি গৌৰৱ গগৈ ডাঙৰীয়াই যি প্ৰশ্ন কৰিলে कितने गिरे थे एकेबारे मोर এনেকুৱা লাগিছে সলেৰ সিনেমা যিটো গব্বৰ সিংহ কিতনে আদমি থে কিতনে প্ল্যান গিৰায়ে আৰে ভাৰতৰ মৰেল ডাউন কৰিব পৰা ধৰণৰ প্ৰশ্ন কৰিব নালাগে তাৰ ষ্ট্ৰেটেজিক কথা থাকে বহুত কথা ষ্ট্ৰেটেজিক কথা থাকে ইয়াৰ লগত জড়িত থাকে এই প্ৰশ্নবিলাক কৰি পেলাই শত্ৰুৰ পাকিস্তানৰ নেৰেটিভটো শক্তিশালী কৰাৰ কাম গৌৰৱ গগৈয়ে কৰিছে গৌৰৱ গগৈৰ দুই এটা বাক্য মোৰ এনেকুৱা লাগিছে যে পাকিস্তানৰ মুখপাত্ৰৰ কথা কৈ আছে গৌৰৱ গগৈৰ দেশপ্ৰেম আজি কিয় সন্দেহৰ আবৰ্তত সোমাই পৰিছে তেওঁৰ দেশপ্ৰেম এই কাৰণে আবৰ্তত সোমাই পৰিছে তেওঁৰ ল'ৰা ছোৱালী তেওঁৰ আজি ৱাইফ আজি পৰ্যন্ত ভাৰতীয় নাগৰিক তেওঁলোকে কিয় হোৱা নাই এই প্ৰশ্নবিলাক আহিছে ভাৰতীয় সৈনিকক প্ৰশ্ন কৰিছে পাকিস্তানক কিয় প্ৰশ্ন কৰা নাই আজি ভাৰতীয় সৈনিকৰ যে সৌৰ্য আৰু সাহস তাক তেওঁ কিয় ধন্যবাদ জনোৱা নাই এই প্ৰশ্নটো আজি মনলৈকে আহিছে আজি ঠিক আছে মই আকৌ আহি আছো অকণমান সময় মই এটা বিৰতি লওঁ 1-1.5 মিনিটৰ মই তাৰ পাছত আপোনাৰ কথাখিনি আধৰুৱা হ'বলৈ নিদিওঁ মই আহি আছো আপোনাৰ কাষলৈ বাকী সকলৰ কাষলৈ যাম 1 মিনিট পাতি আছো অপাৰেশ্যন সিন্দুৰক লৈ সদনৰ মজিয়াত যি বিতৰ্ক হৈছে এতিয়া প্ৰশ্ন সোধাটো শুদ্ধ হৈছে নে অশুদ্ধ হৈছে তথ্য জানিব বিচৰাটো ভুল হৈছে নে এই মুহূৰ্তত সেইখিনি কৰাটো অনুচিত এনেধৰণৰ বহু প্ৰসংগ গতিকে এক স্থিতি আমি প্ৰত্যক্ষ কৰিছোঁ যে আজিৰ তাৰিখত গৃহমন্ত্ৰীগৰাকীয়ে যেতিয়া উত্তৰ দি আছে ৱাকআউট কৰিছে বিৰোধী ওলাই গৈছে আৰু প্ৰধানমন্ত্ৰীয়েও কিছু কথা কৈছিল তাৰ মাজতে ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনৰ কথাখিনি আধৰুৱা হ'ব গতিকে তেওঁ যিখিনি কথা কৈ আছিল মই বিৰতি ল'বলগীয়া হ'ল ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন আপোনাৰ কথাখিনি শেষ কৰিবলৈ মই অনুৰোধ জনাইছোঁ মই তেখেতক এটা প্ৰশ্ন সুধিব পাৰোঁ তেখেতৰ কথাখিনি শেষ হৈ লওক ধন্যবাদ চাওক এটা আইনৰ এজন ছাত্ৰ হিচাপে মই আইনত এটা কথা আছে ৰেছ ইপছা লকুইটৰ মানে থিংছ স্পিক ফৰ ইটছেল্ফ গৌৰৱ গগৈ ডাঙৰীয়াৰ আচৰণে আজি বহুত কথা কৈ দিছে ৰাজনৈতিক আচৰণে বহুত কথাই কৈ দিছে আৰু যিটো আকাংক্ষিত নাছিলে গৌৰৱ গগৈ চাব গ'লে আমাৰে গৌৰৱ গগৈ যেতিয়া এজন অসমীয়া হিচাপে ইয়াৰ আগত যেতিয়া আমি দেখিছিলোঁ কাৰ্যকলাপ সংসদত সক্ৰিয় ভূমিকা লৈছিলে দলৰ ঊৰ্ধত দল মতৰ ঊৰ্ধত অসমীয়া হিচাপে এজন গৌৰৱবোধ হৈছিলে যে অসমে এজন ভাল বক্তা পালে সংসদত অসমৰ মুখপাত্ৰ পালে তেনেকুৱা ধাৰণা হৈছিলে আন বহুতো অসমীয়া নিচিনাকে কিন্তু গৌৰৱ গগৈৰ যেতিয়া এই পাকিস্তান নেৰেটিভ শক্তিশালী কৰাৰ বক্তব্যবোৰ দেখিলোঁ তেতিয়া এনেকুৱা লাগিলে যে এটা কথা আছে চাইৰিত গেৰো মে কাহা দম থা হামকো তো আপনো নে লুটা তেনেকুৱা অনুভৱ হৈছিলে গতিকে গৌৰৱ গগৈ ডাঙৰে সেই আমাক অসমীয়া জাতিসত্তাক আচলতে হি আছে ন লেট আছ ডাউন এনেকুৱা অনুভৱ হৈছে কিন্তু কেৱল গৌৰৱ গগৈ নহয় বিষয়টো ভাবোঁ কংগ্ৰেছৰ নেতা শশী থাৰুৰে ভাৰতৰ গৌৰৱ বিদেশত উজ্জ্বল কৰাৰ কাম কৰিছে উই ৰিয়েলি ফিল প্ৰাউড কিন্তু সেই গৌৰৱ গগৈক সেই শশী থাৰুৰক কংগ্ৰেছে আজি কমপ্লিটলি মাৰ্জিনেলাইজ কৰি ৰাখিছে সকলোৱে দেখিছে আজি যেতিয়া ডকলামত চাইনিজ এগ্ৰেছন হৈছিলে ৰাহুল গান্ধী আমি দেখিছিলোঁ তেওঁ পাৰ্টি কৰি আছিলে তেওঁ চাইনিজ লিডাৰশ্বিপক লগ কৰি পেলাই এলায়েন্স কৰি আছিলে 2008 যেতিয়া আক্ৰমণ হৈছিলে ৰাহুল গান্ধীয়ে বেলেগত পাৰ্টি কৰি আছিলে এই কথাবিলাকে নেশ্যনেল যিটো কমিটমেণ্ট সেই নেশ্যনেল কমিটমেণ্টক কিন্তু প্ৰশ্নবোধক চিন্তা উদ্ভৱ হয় যেতিয়া পাকিস্তানে ৰাহুল গান্ধীৰ বক্তব্য গৈ পেলাই ৰাষ্ট্ৰসংঘত উপস্থাপন কৰি কয় যে ভাৰতৰ নেতাই এনেকুৱা বক্তব্য দিছে আৰু সেইবিলাক ভাৰতক হলঠেকত পেলাবলৈ হয় ঠিক আছে হয়তো অকণমান সমস্যা হৈছে যি কি নহওক মই আকৌ আহিম আপোনাৰ কাষলৈ আমাৰ সতীৰ্থসকলক অনুৰোধ জনাম তেখেতৰ সৈতে যোগাযোগ পুনৰ স্থাপন কৰিবৰ বাবে মই আহিব খুজিছোঁ আকৌ এবাৰ এই মুহূৰ্তত আমাৰ মাজত যিহেতু অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন গোস্বামী ডাঙৰীয়া আছে মই আকৌ আপোনাৰ কাষলৈ আহিব খুজিছোঁ এতিয়া চাওক আমি কি বিচাৰোঁ দেশবাসীয়ে কি বিচাৰে যে দেশৰ শৌৰ্যবীৰ্য যাতে সদায় জিলিকি ৰয় সেইখিনি আমি বিচাৰোঁ ভাৰতে যুদ্ধ কৰক নকৰক সেইটো পিছৰ কথা কিন্তু যুদ্ধত যদি লিপ্ত হ'বলগীয়া হয় ভাৰত সদায় বিজয়ী হওক প্ৰতিগৰাকী ভাৰতীয় খেলৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতে ভাৰতখন জিলিকি থাকক আমাৰ কামনা সেয়াই তাত কংগ্ৰেছে শাসন কৰে বিজেপিয়ে শাসন কৰে আন কোনো দলে শাসন কৰে সেইটো কথা নহয় নাগৰিক হিচাপে আমাৰ প্ৰধান দায়িত্ব হ'ল যে ভাৰত জিলিকি থাকিব লাগে বা আমি সেইটো চাব খোজোঁ আৰু অভিভাৱক হিচাপে চৰকাৰসমূহৰ এইটো দায়িত্ব তেওঁলোকে যিহেতু নেতৃত্বত থাকে তেওঁলোক শাসনত থাকে বা বিৰোধীত থকা সকলোৰে এটা ডাঙৰ ভূমিকা থাকে এতিয়া এই কথাবোৰে সঁচাই আজিৰ তাৰিখত
আমি এই কথাবোৰৰ জৰিয়তে শত্ৰুক লাই দিছোঁ নেকি বা আমি যিটো বাগধাৰা সৃষ্টি কৰিব খুজিছোঁ যিটো প্ৰসংগ উত্থাপন হৈছে যে ভিন্ন ৰাষ্ট্ৰলৈ গৈ আমাৰ যিসকল সাংসদ জনপ্ৰতিনিধি ভিন্ন দলৰ তেওঁলোকে যিটো তাত পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ ভূমিকাৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকতা কৰাৰ এই ভূমিকাটোক যেতিয়া উদঙাই দিবৰ বাবে তেওঁলোক গৈ ভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানেই হওক প্ৰধানমন্ত্ৰীয়ে হওক বা ভিন্নজনৰ সৈতে যেতিয়া মিলিত হ'ল তাৰ নেতাগণৰ সৈতে হওক এই কথাবোৰ যে প্ৰচেষ্টাবোৰ চলিল তেতিয়া এই কথাবোৰে পলাশৰঞ্জন বৰুৱাই কোৱাৰ দৰে একোগৰাকী নেতাৰ ভাষ্যই ক'ৰবাত তেওঁলোকক উৎসাহী কৰিব পাৰে নেকি মই যিখিনি কম মই পলিটিক্সৰ ফালে মোৰ সিমান জ্ঞান নাই মই কম ইণ্ডিয়ান আৰ্মি আজি ছাবজেক্টটো বেচিকেলি ইয়াৰ চেণ্টাৰ পইণ্ট হৈছে ইণ্ডিয়ান আৰ্মি বা ডিফেন্স ছাৰ্ভিচেছ মই আপোনাক কিছুমান কথা কওঁ যিটো দেশবাসীয়ে জানিব লাগে আৰু দেশবাসীয়ে যেতিয়া জানিব তেতিয়া দেশবাসীয়ে নিশ্চয় গৌৰৱ কৰিব আৰু প্ৰথম কথাটো মই ক'ম আপোনালোকে ৰিকালেক্ট কৰক 22 এপ্ৰিলৰ দিনা পেহেলগামত এই নৰসংহাৰ হ'ল 24টা আমি হেৰুৱালোঁ শ্বহীদ হ'ল তেওঁলোক বিনা দোষত আৰু তাৰ প্ৰত্যুত্তৰ ল'ম বুলি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আশ্বাস দিছিল তাৰপিছতে কি একশ্যন হ'ল 22 এপ্ৰিলৰ পৰা 6 মে 14 দিন এই 14 দিনৰ ভিতৰত কি একশ্যন হ'ল মই আপোনাক কৈ দিওঁ প্ৰথমতে প্ৰধানমন্ত্ৰীয়ে গোটেই ডিফেন্স ছাৰ্ভিচেছৰ যিকেইটা মুৰব্বী তেওঁলোকক মাতিলে ডিফেন্স মিনিষ্টাৰ আহিল তিনিটা ছাৰ্ভিচেছৰ মুৰব্বী আহিলে তেওঁলোকৰ লগত আলোচনা কৰিলে আৰু তেওঁলোকক ক'লে ইউ টেক ইউৰ ডিচিজন and just go against the terrorists এইটো তেওঁৰ অৰ্ডাৰ আছিল এইটো তেওঁৰ গোল আছিল এটা আমি সেই দিনৰ পৰা মাত্ৰ 6 মেত আমি এটাক কৰিলোঁ গোটেই আতংকবাদী ঘাটিবিলাকত আৰু সেইবিলাক নিৰ্মূল কৰিলোঁ 9টা আতংকবাদী ঘাটিত আমি বোমা বাৰুদ পেলালোঁ আৰু এইবিলাক নিৰ্মূল হ'ল তাৰ মাজতে কি একশ্যন হ'ল 5টা এজেঞ্চি ইন্টিগ্ৰেট কৰা গ'ল সিনাৰ্জাইজ কৰা গ'ল কেনেকৈ এই 5টা এজেঞ্চি কি ইছৰো এইবাৰ প্ৰথমবাৰৰ কাৰণে 10টা ছেটেলাইট ডিফেন্স ছাৰ্ভিচেছৰ কামৰ কাৰণে ডেডিকেট কৰিছে তেওঁলোকৰ ৰোল বেলেগ আছিল সেইকেইটা এতিয়া এটাও ডিফেন্স ছাৰ্ভিচেছৰ কাৰণে আছিল সেই 10টা ছেটেলাইটক ৰোল চেঞ্জ কৰি তেওঁলোকে ডিফেন্স ছাৰ্ভিচেছৰ কাৰণে একুইজিশ্যন অফ ইণ্টেলিজেঞ্চ ডাইৰেকশ্যন অফ ৱেপন তাৰপিছত আৰু গোটেই কমাণ্ড এণ্ড কণ্ট্ৰলটো যাতে মানে এক কৰিব পাৰি তাৰ কাৰণে তেওঁলোকে এই 10টা ছেটেলাইট ডেডিকেট কৰিলে আৰু লগতে ডিআৰডিঅ'ক ইয়াতে আনিলে এই মানে এই টিমটোৰ ভিতৰত ইছৰো ডিআৰডিঅ' কিয় আনিলে কাৰণ এই মিছাইল ছিষ্টেমবিলাক বা ৰকেট যিবিলাক এইবিলাক গোটেই ডিআৰডিঅ'ৰ প্ৰডাকশ্যন আৰু এইবিলাকত ডিআৰডিঅ'ৰ তাতে তেওঁলোকৰ এটা লাগিছিল তেওঁলোকৰ তাতে থাকিব লাগিছিল ডিআৰডিঅ' আহিল এয়াৰফ'ৰ্চ আহিল আৰ্মি আহিল নেভি 5টা এজেঞ্চিক চিনক্ৰনাইজ কৰি তেওঁলোকক ইণ্টিগ্ৰেট কৰি তাৰপিছত তেওঁলোকে যুদ্ধৰ পলিচি এটা বনাই তাৰপিছত তেওঁলোকে একশ্যন ল'লে আৰু তাৰে মাজতে কি কৰিলে এই যিটো আমাৰ এয়াৰ ডিফেন্স ছিষ্টেমটো এয়াৰ ডিফেন্স যিটো আকাশ তীৰ বুলি কয় যিটো ডিআৰডিঅ' আৰু ইছৰোৰ থ্ৰুৰে কণ্ডাক্ট কৰিছিল তাতে মই আৰু আকৌ গোটেই বস্তুটো এক্সপ্লেইন কৰিব নাযাওঁ আগতে আমি এই বিষয়ে এই আকাশ তীৰ এই গোটেইবিলাক বস্তু মবিলাইজ কৰাটো সাধাৰণ কথা নেকি 14 দিনৰ ভিতৰত এই মিছাইল ছিষ্টেমবিলাক ৰকেট ছিষ্টেম আমাৰ সেনা বাহিনী যিবিলাকে এইবিলাক হেৰি কৰিব ফায়াৰ কৰিব তেওঁলোকক এয়াৰফ'ৰ্চ য'ত হ'ব লাগে যেনেকুৱাকৈ হ'ব লাগে শ্বিপ গোটেই কৰাচী বন্দৰটো ঘেৰাও কৰি ৰখাৰ কাৰণে যাতে তেওঁলোকে নেভেল ছাইডৰ পৰা সাগৰৰ ছাইডৰ পৰা আমাক একো কৰিব নোৱাৰে তাৰপিছত ইছৰো তাৰপিছত ডিআৰডিঅ' আৰু এই তিনিটা ফ'ৰ্চেছক মবিলাইজ কৰি ইকুইপমেণ্টবিলাক গোটেই মবিলাইজ কৰি চিনক্ৰনাইজ কৰি কণ্ট্ৰল থ্ৰু দ্য ছেটেলাইটছ আৰু গোটেই এটা যিটো আমাৰ টাৰ্গেট তাৰে পিকচাৰ লৈ আৰু সেই তাৰে ইণ্টেলিজেঞ্চ এনালাইচিছ গোটেইবিলাক কৰি তাৰপিছত তাৰে ওপৰত আমি অস্ত্ৰ মানে আমি এটাক কৰোঁ আৰু এটাকৰ পৰ্যবেক্ষণ তাতে কি হ'ল মানে সেই ডেমেজ এছেছমেণ্ট গোটেইবিলাক কৰি আমাক গোটেইবিলাক জনালে এটা পিকচাৰ জনালে এইটো এটা যদি যিটো বস্তু আপুনি যদি ভাবে কোনোবা দিনা কংগ্ৰেছে কৰি মানে মই নকওঁ কাৰণ আই এম নট এ পলিটিকেল মেন ইয়াৰ পিছত প্ৰিভিয়াছ গভৰ্ণমেণ্ট কোনোবা এটা কৰি পাইছিল নেকি আৰু আজি মই আপোনালোকক কওঁ 52 satellites are being dedicated to the Indian Army 21টা ইছৰ থ্ৰুৰে লঞ্চ হ'ব 2026ত আৰু বাকি 31 এইটো ফৰেন যেটো স্পেচ এজেন্সিজ তেওঁলোকক কন্ট্ৰাক্ট দিয়া যাব উইদিন about 6 to 10 years 52 satellite dedicated only to the আৰু তেতিয়া যদি যুদ্ধ হ'বলগীয়া হয় অলপ বেলেগ ধৰণৰ যুদ্ধ হ'ব আৰু যিটো আমি যেটো কৰি দেখুৱালো আমাৰ ব্ৰহ্মোস আমাৰ অগ্নি পৃথ্বী যিবিলাক আমাৰ ইকুইপমেন্ট আছিল আকাশ এই বিলাকৰ কাৰণে আজি কিমান 35 খন দেশৰ পৰা ইয়াৰ ডিমান্ড আহিছে কিবৰ কাৰণে আৰু এটা কথা কওঁ মই বৰ ইম্পৰ্টেণ্ট এটো মানুহে জানা উচিত আগতে যদি আমি ডিফেন্স বাজেট দিব লগা হয় ডিফেন্সক পইচা দিব লগা হয় ক'ৰ পৰা দিয়ে আমাৰ নৰ্মাল যেটো আমাৰ ক্যাপিটাল আছে তাৰ পৰা যায় তাত আমাক ডেভেলপমেন্টৰ এফেক্ট কৰে যেনে তেখেতও কৈছে এনেকে যদি যুদ্ধখন বেছি আমি দীঘলীয়া কৰি লয় আমাৰ ইকনমিটো এফেক্ট কৰি লয়
সেইবিলাক মানে আমাৰ যিটো কেপিটেল আছে তাৰ পৰা এইবিলাকত ডিফেন্সক দিয়া যায় সেইকাৰণে লাহে লাহে ডিফেন্সৰ এইটো কমি আছিল কিন্তু এতিয়া ডিফেন্সক ক'ৰ পৰা দিব যিটো ডিফেন্স প্ৰডাকশ্যন হয় যিটো তাৰ পৰা পইচা পোৱা যাব উইল বি ইউটিলাইজ ফৰ ডিফেন্স গতিকে ইট ইজ নট এফেক্টিং দ্য আদাৰ ডেভেলপমেণ্ট এইটো এটা ডাঙৰ কথা এটা সাপ্লিমেণ্ট এটা কৰিলোঁ মই ইয়াতেই প্ৰমাণ যে আপগ্ৰেডেশ্যন অফ আৰ্মিজ কেপেবিলিটিজ আৰু এইটো ক্ষেত্ৰত চৰকাৰৰ যে প্ৰত্যক্ষভাৱে যিটো মানে এপ্ৰ'চ টু ডেভেলপ দি আৰ্মিজ কেপেবিলিটিজ আৰু এইটো পলিটিকেল উইল লাগে এইটো কাৰণে আৰু অকণমান সময় প্ৰথমবাৰৰ কাৰণে ৰাজনীতি প্ৰথমবাৰৰ কাৰণে ডিফেন্সক এটা স্পেচ দিছে গভৰ্ণমেণ্টে মানে ইউ টেক ডিচিজনছ আমাৰ 62 কি হৈছিল মানে যুদ্ধ বন্ধ কৰি দিয়া হৈছিল বা 62 বেলেগে কথা 65ত আমি এটা যুদ্ধ কৰিছোঁ হাজিপিৰ পাছ আমি যিটো আটাইতকৈ ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজিক লোকেশ্যন আমি ঘূৰাই দিলোঁ 65 কথা আছে 70 এইবিলাকতো বহুত কথা আছে তেনেকুৱাকৈ বহুত কথা আছে আৰু তাতে আমি যেতিয়া 48 যুদ্ধ হৈছিল কি কৈছিল যেতিয়া আমি পিঅ'কে অলমষ্ট লৈ লৈছিলোঁ তেতিয়া কিয় প্ৰধানমন্ত্ৰীয়ে তাতে হস্তক্ষেপ কৰিলে আৰু ৰাখি দিলে এতিয়াতো কৰা নাই এতিয়া আৰু ডিজিএমো কথা পাতিছে তাৰপিছত ঠিক আছে অকণমান সময়ৰ কাৰণে প্ৰধানমন্ত্ৰীৰ গোটেই সামগ্ৰিক দীঘলীয়া ভাষণ 1 ঘণ্টা 46 মিনিটমান প্ৰধানমন্ত্ৰীয়ে কৈছে মোৰ যদি ভুল হোৱা নাই তাৰে কিয় অংশ একেবাৰে চমু এটা অংশ দেখুৱাব খুজিছোঁ কি ক'ব খুজিছিল বা কি ধৰণে সমালোচনা কৰিছিল कांग्रेस ने हमेशा नेशनल सिक्योरिटी पर समझौता किया आज जो लोग पूछ रहे हैं पीओके को वापस क्यों नहीं लिया इसके पहले जवाब देना होगा पूछने वालों को किसकी सरकार ने पीओके पर पाकिस्तान को कब्जा करने का अवसर दिया जवाब साफ है जब भी मैं नेहरू जी की चर्चा करता हूं तो कांग्रेस और उसका पूरा इकोसिस्टम बिलबिला जाता है पता नहीं क्या है आदरणीय अध्यक्ष जी हम एक शेर सुना करते थे मुझे ज्यादा इसका ज्ञान तो नहीं है लेकिन सुनते थे लम्हों ने खता की और सदियों ने सजा पाई आजादी के बाद से ही जो फैसले लिए गए उनकी सजा आज तक देश भुगत रहा है এয়া আছিল প্ৰধানমন্ত্ৰীৰ ভাষ্য প্ৰধানমন্ত্ৰীয়ে তেওঁ পূৰ্বৱৰ্তী চৰকাৰসমূহকে সমালোচনা কৰিছে অধিকাংশ সময় কংগ্ৰেছৰ যিহেতু চৰকাৰ গতিকে পলাশৰঞ্জন বৰুৱা মই আপোনাৰ কাষলৈ আহিছোঁ যে হয় এনেকুৱা 62 এতিয়া চৰকাৰক যিমান আক্ৰমণ কৰিছে নেহেৰু চৰকাৰক একেবাৰে ধুই দিছে অটল বিহাৰী বাজপেয়ী ভাৰতীয় জনসংঘৰ পৰা সেইকাৰণে আপুনি আৰম্ভণিতে কৈছে যদি বিজেপি অপজিশ্যনত থাকিলেন আৰু ধুলেহেঁতেন তাৰমানে বিজেপি কংগ্ৰেছতকৈ অপজিশ্যনত বেছি ফিট পাৰ্টি কংগ্ৰেছটো মই অপজিশ্যনৰ কাৰণে ফিট বুলি ভবা নাই আৰু 35 বছৰমান মানে যদি অপজিশ্যনত থাকে তেতিয়া সিহঁতি অলপ ফিট হ'বগৈ শিকিবগৈ কিন্তু এতিয়া বিজেপি চৰকাৰখনৰ কিছুমান কথা অতিষ্ঠ কৰাৰ কাৰণে আমি মানে ডেমক্ৰেটিক চিষ্টেমটোত চেঞ্জটো বিচাৰোঁ কিন্তু মই কৈছোঁ যে সঁচাকৈ সিহঁতি শিকিবলগীয়া আছে সিহঁতি অপজিশ্যনৰ কাৰণে ফিট হৈ উঠা নাই মই কম 2 এটা পদ 62 একেবাৰে ধুই দিলে তাৰ কাৰণে কংগ্ৰেছে পাৰচিটটো লৈছে হ'বলগীয়া আছে ডিফেন্স মিনিষ্টাৰে ৰিজাইন দিবলগীয়া আছে নেহেৰুৱে প্ৰথম ছেফ দিবলৈ বিচাৰিলে ডিফেন্স মিনিষ্টাৰে কাটি আকৌ ডিফেন্স অৰ্গেনাইজেশ্যনলৈ নিলে কিন্তু উইদিন 7 ডেইজ নৱেম্বৰ 7 তাৰিখে কাটি আউট কৰি দিলে নেহেৰু আটাইতকৈ কোৱাইট ক্ল'জ আছিলে যিজন ডিফেন্স মিনিষ্টাৰ 1 নম্বৰ কথা আৰু ধুইছে গতিকে সেইটো ধুব লাগে ইতিমধ্যে অকল সেইটোৱে নহয় কিন্তু কংগ্ৰেছৰ তৰফৰ পৰাও নেহেৰুক অতি নিকৃষ্টভাৱে কৈছিল আনকি নেহেৰু মূৰৰ চুলিক লৈ কৈছিল মহাবীৰ ত্যাগী কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰাক্তন মন্ত্ৰী নেহেৰু মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী আছিলে উত্তৰ প্ৰদেশৰ অংশত মহাবীৰ ত্যাগে ক'লে যে এই 38 আমাৰ হাৰিয়া যে কৈ আছে 38,000 বৰ্গ কিলোমিটাৰ যে সেই সময়ত দি দিলে চীনক সেইটো দিয়ালৈ তেতিয়া নেহেৰুৱে মানে আত্মপক্ষ সমৰ্থন কৰি কৈ আছিল যে এইটো ঘাঁহ বন নথকা একো নোহোৱা এইটো মানে হেৰি মাটি লৈ গৈছে এইটো আমাৰ একো ক্ষতি নহয় তেতিয়া কংগ্ৰেছৰ তৰফৰ পৰা কংগ্ৰেছৰ সাংসদ মহাবীৰ ত্যাগে ক'লে হেৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মূৰত চুলি নাই মোৰ মূৰতো চুলি নাই সেইবুলি মোৰকেইটা কাটি দি থৈ আহিম কেনেকৈ চাই না সেই পৰ্যায়ত গৈছিল গতিকে মই ভাবোঁ এইটো মানে অপজিশ্যনে কিছু কৈছে সেইটোত ইমান হেৰি কথা নাহে আৰু জ্ঞানেন্দ্ৰ বৰ্মনে যিটো কথা কৈছে দেশপ্ৰেমত গৌৰৱ গগৈ সেইটো থাকি গৈছে সেইটো হয় মানে কিবা কাৰণে থাকি গ'ল বুলি মই ভাবিছোঁ মই দেশপ্ৰেমটোত ইমান মানে ইমান ধৰণে সন্দেহ কৰিবলগীয়াকৈ থকা নাই ভাষণত কিবা কাৰণে থাকি গ'ল থেংকছ নিদিয়াটো দ্বিতীয় কথাটো কিন্তু তেওঁ কুৱেশ্যনটো ইণ্ডিয়াক গভৰ্ণমেণ্টক কৰাৰ লগে লগে পাকিস্তানৰ কি ক্ষতি হৈছিল তেতিয়াহ'লে কোনো আৰু কথা নাছিলে বাকী মই ভাষণটোক লৈ একো ক'ব লাগে কিন্তু আপুনি প্ৰধানমন্ত্ৰী ভাষণটো এতিয়া যিটো কথা কৈছে পাক অকুমাইত এই আৰ্মি অফিচাৰ আছে ৰিটায়াৰ্ড আৰ্মি অফিচাৰ পাক অকুমাইত কাশ্মীৰ যেতিয়া কাশ্মীৰ যুদ্ধ 47ত আৰম্ভ হৈছে তাৰ আগতে কিন্তু পাক অকুপাইড কাশ্মীৰ ইণ্ডিয়াৰ লগত কাশ্মীৰ জইন হোৱা আগত কিন্তু গুচি গৈছে পাক অকুপাইড কাশ্মীৰ তাৰ কাৰণে ন' ৰেছপনচিবল হেৰি মানে নেহেৰু ৰেছপনচিবল এইটো কাৰণে যুদ্ধখন জিকাৰ অৱস্থাত থাকোঁতে 48ত বন্ধ কৰি ৰাষ্ট্ৰসংঘত গুচি যোৱাটো বাকী আপুনি পাক অকুপাইড কাশ্মীৰ নেহেৰুৱে এৰি দিয়া নাই পেটেলেও এৰি দিয়া নাই কোনেও এৰি দিয়া নাই কাৰণ 27 অক্টোবৰ তাৰিখে যিদিনা কাশ্মীৰৰ ৰজাই আমাৰ চহী কৰিছে তাৰ কিন্তু দুদিনৰ আগতে তাত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি
ৰাষ্ট্ৰপতি ঘোষণা কৰিলে সিহঁতৰ যদিও তেওঁলোকৰ লগত পাকিস্তান আৰ্মি আছিল কিন্তু সেইখিনি থলুৱা মানুহে তাৰ মানুহে বিদ্ৰোহ কৰি সেইটো লৈছিল আৰু অলৰেডি এতিয়া যিখন কাশ্মীৰ শ্ৰীনগৰলৈকে তেওঁলোকৰ সৈন্য আহি বা সেই ট্ৰাইবেল মানুহখিনি আহি পিনি সোমাই আহিছিল গতিকে ইণ্ডিয়ান আৰ্মিও বহুত ক্ষয়ক্ষতি হৈছে কিন্তু জিকিবলগীয়া ৰণখনত কিয় ৰাষ্ট্ৰসংঘলৈ গৈ বন্ধ কৰিলে সেইটোতে ক'বলগীয়া আছে পাক অকুপাইড কাশ্মীৰ কিন্তু কোনেও এৰি দিয়া নাই তাৰ দুদিনৰ আগতে অলৰেডি সিহঁতি ছেপাৰেট হৈ গুচি গৈছে আৰু আজিও কমপ্লিট পাকিস্তানৰ আণ্ডাৰ বুলি ক'ব নোৱাৰি তেওঁলোকৰ তাত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি এতিয়াও আছে এটা ছিষ্টেমত চলাই আছে পাক অকুপাইড কাশ্মীৰ আৰু পাক অকুপাইড কাশ্মীৰ লওঁ বুলি ক'লে কিন্তু সেইটো যিমান ৰাজনাথ সিঙে কওক প্ৰধানমন্ত্ৰীয়ে কওক গৌৰৱ গগৈয়ে কওক ল'ব নোৱাৰে আজি তাৰিখত কাৰণ 49টা বহুত কোচ ৰাষ্ট্ৰসংঘত কিবা কিবি কৰিলে সেইবিলাক বহুত ৰেক্টিফাই কৰিব লাগিব ইমান ইজি কথা 2 নম্বৰ কথা মই বিশেষকৈ কথাটো এই পি চিদাম্বৰমৰ হেতুতে মোৰ মানে ক'বলগীয়া আছে কংগ্ৰেছ অতি সাৱধান হ'ব লাগে এনেকুৱা চেঞ্চিটিভ ইছ্যু যাতে কংগ্ৰেছক এটা ৰেছপনচিবল বিৰোধী হিচাপে যাতে তেওঁলোকে দেশৰ এনেকুৱা এটা চিটুৱেশ্যনত যাতে কোপাৰেট কৰিব পাৰে মুখত ক'লে নহ'ব প্ৰেক্টিকেল এইটোতো একদম বেয়া কথা মই নিজে ষ্টেটমেণ্টটো শুনিছোঁ আৰু আগতে মানে কংগ্ৰেছে বহু ক্ষেত্ৰত বিজেপিৰ যিটো পাকিস্তানৰ প্ৰতি এটা এগ্ৰেছিভ মাইণ্ড ছেট এটা আছে কিন্তু কংগ্ৰেছক যেন ক'ৰবাত মানুহে ভাবে যে এটা নৰম কিন্তু এই চিটুৱেশ্যনত সেইটো যদি কৈ থাকে হৰকা পুচলা যদি কৈ থাকে কংগ্ৰেছৰ নিজৰ লষ্ট হ'ব সেইটো যাতে এটা বল্ডলি তেওঁলোকে দেখাব পাৰে যিহেতু এনেকুৱা ঘটনাওতো ঘটি গৈছে এতিয়াতো আচৰিত খাব পাকিস্তান সংবিধান সভালৈ যেতিয়া নিৰ্বাচন হৈছিলে এইখন অসম বিধানসভাৰ দেৱেশ্বৰ শৰ্মাই স্পীকাৰগিৰি কৰিছিলে আজিলৈকে কোনেও কিন্তু এইটো অসমত কোৱা নাই হিষ্ট্ৰী মই ৰেকৰ্ড লৈ আহিছোঁ হিষ্ট্ৰী আছে ধেমালি কথা নহয় এইটো কিয় পাকিস্তান সংবিধান সভাৰ সদস্য চিলেকশ্যনত অসম বিধানসভাৰ সেই সময়ৰ অধ্যক্ষ কংগ্ৰেছী দেৱেশ্বৰ শৰ্মাই হেৰি কৰিছিলে স্পীকাৰগিৰি কৰিছিলে দুটা গোট হৈছিলে ভাগ কৰিছে পঞ্জাব বিধানসভা আৰু ৱেষ্ট বেংগল বিধানসভাত কিন্তু সেইটো হোৱা নাছিলে তেওঁলোকৰ তৰফৰ পৰা এজন প্ৰটেম স্পীকাৰ চিলেক্ট কৰি লৈছিলে আমাৰ কিন্তু ইমানেই মানে মৰমৰ আছিলে এই মানে সেইদিনা কি কৈছে এইবোৰ কথা কৈ দিলে বেলেগ আচলতে নেৰেটিভটো ৰাজনীতিৰ নেৰেটিভটো দুই পক্ষৰ ফালৰ পৰাই হয় এতিয়া যেনেকৈ আমাৰ অমিত শ্বাহে ক'লে নেহেৰুৱে 62ত এৰি দিছে বুলি একদম বুকাত মিছা কথা এইটো কৈছে কিন্তু মোক কংগ্ৰেছলৈ খং উঠিছে কিয় তেওঁৰ এই বাক্যটো এক্সপান্স কৰিবৰ কাৰণে পাৰ্লিয়ামেণ্টৰ স্পীকাৰ সেই সময়ত নকলো পিছত কিয় তেওঁলোকে পিটিশ্যন নিদিলে মই এই মাত্ৰ এইটো প্ৰিণ্ট ইয়ালৈ অহা 5 মিনিটৰ আগত এইটো প্ৰিণ্ট মই উলিয়াই আনিছোঁ সেই বাক্যটো কিন্তু এক্সপান্স কৰা নাই এতিয়াও হেৰিয়ত আছে অমিত শ্বাহৰ বক্তব্যত আৰু সেই গোটেই লেকচাৰটো আমাৰ হেৰিয়ৰ কি বুলি কয় নেহেৰু সেইটো অলৰেডি বিজেপি গভৰ্ণমেণ্টে প্ৰিণ্টিং উলিয়াইছে গতিকে তাৰ পৰাই আমি জানিব পাৰিছোঁ যদিও মই দৈনিক জনমতে 91 চনত হেৰাই যোৱা দিনবোৰ দেৱেশ্বৰ শৰ্মা পাইছিলোঁ এইটো তেনেকুৱা ঘটনা আছে ঠিক তেনেকৈ বিজেপিৰ ক্ষেত্ৰতো বহুত কথা কৈ থকা হয় যে এই সাভাৰকাৰ ক্ষেত্ৰত মই এটা উদাহৰণ যদি সময় পাইছোঁ 1 মিনিট কৈছোঁ সাভাৰকাৰ কথাটো যেতিয়া মানে এইফালৰ পৰা কয় যে সাভাৰকাৰ দেশদ্ৰোহী আছিলে খানা খুজিছিলে কিন্তু তথ্য প্ৰমাণে যদি কয় সেইটো কংগ্ৰেছৰ কুকাকুণ্ডা অধিৱেশনে সাভাৰকাৰ পৰিয়ালক আৰু সাভাৰকাৰক কৃতজ্ঞতা জনাই 22 নম্বৰ প্ৰস্তাৱটো লৈছিলে কংগ্ৰেছৰ AICC অধিৱেশনত সেইজন সাভাৰকাৰক সন্দেহ কৰিব নালাগে কিবা কাৰণে চিঠিখন লিখিলে এইবোৰ হ'ল মানে এটা নেৰেটিভ ৰাজনীতি হয় ৰাজনীতিত গতিকে এইবোৰ কথাই কেনেধৰণে পৰৱৰ্তী সময়ত ক্ৰিয়া প্ৰতিক্ৰিয়া কৰিব সেইটো যথেষ্ট মন কৰিবলগীয়া হৈছে কিন্তু দেশবাসীয়ে সদায় মই কৈছোঁ যে দেশবাসীয়ে এনেধৰণৰ বিষয়ত বিতৰ্ক হোৱাটো বিচাৰে নে নিবিচাৰে সেই আপুনি মই কৈ দিলে ইয়াৰ পৰা কৈ দিম বা আমি ইয়াত আলোচনা কৰিম সেইটো তেনে নহয় দেশবাসীয়ে অত্যন্ত সংবেদনশীলতাৰে অত্যন্ত গভীৰভাৱে সূক্ষ্মভাৱে কথাবোৰ কিন্তু বিশ্লেষণ কৰি আছে গতিকে ইয়াৰ ফলবোৰে আমি গৈ নিৰ্বাচনত পাওঁ এইটোৱে মূল কথা আৰু বেলেগ কথা নাই এটা বিৰতি ল'ম বিৰতিৰ পাছত মই বাকী সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম মই আকৌ এবাৰ অমৃত খাটনিয়া ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ আপুনি মাজতে কিবা ক'ব খুজিছিল গতিকে এটা প্ৰশ্ন সুধিব খুজিছিলোঁ জ্ঞানন্দ বৰ্মন ডাঙৰীয়াক তেখেতে গৌৰৱ গগৈৰ পত্নীৰ বিদেশী কি কয় এইটো চিটিজেনশ্বিপ থকা বুলি কৈছে হয় বিদেশী চিটিজেনশ্বিপ আছে সেইটোতো অসত্য নহয় সকলোৱে জানে ঠিক সমান্তৰালভাৱে তেখেতে জয়শংকৰৰ আমাৰ ফৰেইন মিনিষ্টাৰ জয়শংকৰৰ মিছেছৰ চিটিজেনশ্বিপ কি সেইটো কৈ দিলে ভাল আছিলে আচ্ছা এতিয়া হয় তেখেতে এইটো হয়তো তেনেধৰণে বহুত লাভ তেনেধৰণে বহুত বস্তু ওলায় গতিকে গৌৰৱ গগৈ চিটিজেনশ্বিপ নোলোৱাকৈ পাৰ্লিয়ামেণ্টৰ MP হৈ গ'ল আপোনাৰ ফাৰুক আব্দুল্লা গতিকে সেইবিলাক কুৱেশ্যন আছে এতিয়া কথা যে গৌৰৱ গগৈ কিবা কাৰণে হয়তো তেখেতে ব্যক্তিগতভাৱে বেয়া পায় গতিকে তেখেতৰ পত্নীৰ চিটিজেনশ্বিপটো লৈ পেলাই তেখেতে উদাত্তভাৱে কথাখিনি কৈছে ঠিকে আছে এইটো মই আপত্তি কৰিবলগীয়া একো নাই কাৰণ গৌৰৱ গগৈ বাহিৰ এতিয়া ইছ্যুটো হৈছে আজি ডিছকাশ্যনৰ অপাৰেশ্যন সিন্দুৰৰ ৰাজনীতি হৈছে নেকি অপাৰেশ্যন মোৰ বোধেৰে মই নিৰপেক্ষ এজন সাধাৰণ নাগৰিক হিচাপে যদি মই চাওঁ এইটো কোনো ৰাজনীতি হোৱা নাই এইটো কাৰণে যে বিৰোধী পক্ষ কংগ্ৰেছেই হওক বা বাকী বিৰোধীসকলে চৰকাৰৰ পৰা জানিব খুজিছে যে তুমি আধা ঘণ্টা যুদ্ধ কৰিলা অপাৰেশ্যন
সিন্দুৰ যে সাৰ্জিকেল ষ্ট্ৰাইক আৰু অপাৰেশ্যন সিন্দুৰৰ মাজত তেতিয়াহ'লে ডিফাৰেঞ্চটো কি আছিলে সাৰ্জিকেল ষ্ট্ৰাইক কৰোঁতে আমিতো হেৰি কৰিছিলোঁ তেতিয়াহ'লে ছাপোৰ্ট কৰিছিলোঁ বা এনেকৈ হেৰি কৰিছিলোঁ কিন্তু এতিয়া অপাৰেশ্যন সিন্দুৰৰ ক্ষেত্ৰত আপুনি যেনেকৈ গোটেই এখন যুদ্ধ বুলি কোৱা হ'ল অপাৰেশ্যন সিন্দুৰ আজি কৈছে অমিত শ্বাহ ডাঙৰীয়াই অপাৰেশ্যন সিন্দুৰ শেষ হোৱা নাই কাৰণ যুদ্ধ শেষ হোৱা নাই তেতিয়াহ'লে যুদ্ধখন যদি শেষ হোৱা নাই আকৌ কৰিব যদি আজি সন্ত্ৰাসবাদী আকৌ যদি ইণ্ডিয়াত এটেক কৰে তেতিয়াহ'লে অপাৰেশ্যন সিন্দুৰ অপাৰেট হৈ থাকিব তাৰমানে অপাৰেশ্যন সিন্দুৰ ইজ ফৰ আনলিমিটেড পিৰিয়ড যদি সেইটোৱে হয় তেতিয়াহ'লে অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ কাৰণে সেই যে সেন্দুৰ ঘৰে ঘৰে সেন্দুৰ দিম বুলি কৈছিলে প্ৰধানমন্ত্ৰী আচ্ছা সেই অপাৰেশ্যন সিন্দুৰ ছাকচেছফুল হোৱাৰ কাৰণে বিদেশত ডেলিগেশ্যন পঠিয়াই পেলাই কোৱাবলগীয়া হ'ল বিভিন্ন দেশত গৈ পেলাই আমি ক'বলৈ আমাৰ অপাৰেশ্যন সিন্দুৰ হ'ল পাকিস্তানে এতিয়া মনে মনে থাকে যদি এইখিনিয়ে কৰিছিলোঁ অপাৰেশ্যন সিন্দুৰ যদি আমি ইমানেই ছাকচেছফুল আছিলোঁ তেতিয়াহ'লে IMF-এ পাকিস্তানক কিয় ছাপোৰ্ট কৰিছে কেনে লোন দিছে বহুত কথা আছে ইমান এইবোৰ আহিছে বহুত কথা আহিছে যি কি নহওক এতিয়া কথা হৈছে যে পেহেলগামৰ সেই নৰসংহাৰৰ পিছত যিটো অপাৰেশ্যন সিন্দুৰ কৈছে সেইটো সবেই ছাপোৰ্ট কৰিছিলে যেতিয়া আৰম্ভ হৈছিলে প্ৰত্যেকজন ভাৰতীয় নাগৰিক বিৰোধী শাসকসকলে কৈছিলে এইটো হ'ব লাগে আমি বিচৰা নাছিলোঁ যে অকণমান ষ্ট্ৰাইক কৰি পেলাই আকৌ ভাৰতবৰ্ষৰ যুদ্ধ বিৰতি লৈ পেলাই বহি গতিকে সেইটো সময়ত গতিকে সেইটো সময়ত যিমান সমগ্ৰ দেশে যেতিয়া ছাপোৰ্ট কৰিছে তেতিয়া আপোনালোক নগ'ল কেলৈ আগবাঢ়ি যেতিয়া চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিলে কি বাধ্যবাধকতা আহিছে সেই কথাখিনি কিয় লগায় কিবা এটা বাধ্যবাধকতা আহিছিল যিটো শাসকে দলে ক'বলৈ বেয়া পাইছে ঠিক আছে মই আহিব খুজিছোঁ কল্যাণ গৈ ডাঙৰীয়া আপোনাক ৰাখিলে সামৰণি মন্তব্য বুলি ধৰিলে সময়ো কম নহয় চব গোটেইটো আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ বিবাদটো কাশ্মীৰক লৈ আৰু আজি বহুত দিনৰ পৰা আমি প্ৰায় সৰু কালৰ পৰা শুনা পাই আছিলোঁ যে প্ৰক্সি ৱাৰ এই প্ৰক্সি ৱাৰটো গৈ লাহে লাহে এটা এক্সপানশ্যন অফ মানে টেৰৰিজিম যিটো এক্টিভিটিজটো পাকিস্তানৰ ফালৰ বাঢ়িবলৈ ধৰিলে আৰু মই আগতে প্ৰাৰম্ভিক মোৰ মন্তব্যত কৈ আছোঁ ভাৰতৰ বৈদেশিক নীতিটো কেতিয়াও আগ্ৰাসী মনোভাৱ নাথাকিছিলে আৰু যিটো কাৰণতে সেইকাৰণে এইখন ফুল স্কেল ৱাৰ বুলি হোৱা নাই কিন্তু অপাৰেশ্যনটো হেৰিও হোৱা নাই শেষো হোৱা নাই এতিয়া আমাৰ গতিবিধি লক্ষ্য কৰা হৈছিলে আৰু প্ৰধানমন্ত্ৰীয়ে যেনেকৈ দেশবাসীক প্ৰতিশ্ৰুতি দিছে যদি আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ এক্টিভিটিজ যদি পাকিস্তানৰ ফালৰ পৰা হয় দেয়াৰ মে বি এ ফুল স্কেল ৱাৰ টু ফিনিছ আপ অল দি কেম্প এক্সট্ৰিমিজিম ইভেন দি পাকিস্তান এজ এ কাণ্ট্ৰি ঠিক আছে মানে তেতিয়াহ'লে মানে কথাটো হৈছে যে আৰু ইয়াৰ পাছত যদি কাপোৰ খালী কৰে যিটো কথা মই দেখিছোঁ ৰাজনাথ সিঙে কৈছে যিটো কথা অমিত শ্বাহৰ মুখত শুনিছোঁ যিটো প্ৰধানমন্ত্ৰীৰ মুখত শুনিছোঁ যে অপাৰেশ্যন সিন্দুৰ ভাৰতে ইয়াতকৈও আৰু অধিক কঠোৰ পদক্ষেপ ল'ব সেই কথাখিনি কৈছে গতিকে এই মুহূৰ্তত কিছুমান প্ৰশ্নৰ অৱতাৰণা নিশ্চয় ঘটিছে যে IMF-এ কিয় ইমান টকা দিলে ভাৰতে কিয় সেই ক্ষেত্ৰত নিজৰ যিটো কাৰণ বিশ্বগুৰু বুলি নৰেন্দ্ৰ মোদীৰ এটা সকলোৱে পৰিস্থিতি দিব খোজে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীয়ে হওক তেনেধৰণে কথাবোৰ নেৰেটিভবোৰ বাগধাৰাবোৰ তেনেধৰণে চলায় কিন্তু তাৰ পাছতো আমি ক'ৰবাত কূটনৈতিকভাৱে পৰাস্ত হৈছোঁ নেকি আমাৰ লগত দেশবোৰ নাই নেকি মুখেৰে কৈছে কিন্তু কথাই কামে বেলেগ পৰিচয় আমেৰিকাৰ ভূমিকাবোৰ ৰহস্যজনক চীনৰ ভূমিকা আমেৰিকাৰ পূৰ্বৰে পৰা আমেৰিকা এইটোৱে প্ৰথম নহয় কাৰণ সেই সময়ত ইন্দিৰা গান্ধীৰ সময়তো বিশ্বগুৰু হোৱাৰ পিছতো আগুৱাই আহিছিল গতিকে এই ৰাহুল গান্ধীয়ে তেতিয়া কৈছে যে 50% যদি ইন্দিৰা গান্ধীৰ আপোনাৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আপুনি আছে দেখুৱাওক আপুনি কৈ তেতিয়া সেই কথাবোৰ আহিছে যে কি নহওক মোৰ অনুষ্ঠানৰ সময় সীমিত হৈ আহিছে একেবাৰে শেষৰ 1.5-2 মিনিট সময় মই জ্ঞানেন্দ্ৰ বৰ্মন আপোনাৰ কাষলৈ আহিছোঁ আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত মোৰ ব্যক্তিগত একো চিনাকিও নাই পাৰ্চনেল একো নাই এজন অসমীয়া হিচাপে তেতিয়া মোৰ ভালে লাগিছিলে কিন্তু এছ জয়শংকৰৰ পত্নীয়ে ভাৰতীয় সংস্কৃতি গ্ৰহণ কৰি ল'ৰাৰ নাম অৰ্জুন তেখেতৰ গতিকে এটা ভাৰতীয়ত্ববোধ আমি দেখিবলৈ পাইছোঁ গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নী ভাৰতীয়ত্ব সংস্কৃতি গ্ৰহণ কৰি আমি ৱেলকাম কৰিম কিন্তু এজন অসমীয়া হিচাপে এজন খিলঞ্জীয়া হিচাপে যি গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰশ্ন গৌৰৱ গগৈ ডাঙৰীয়াই যেনেকৈ সংসদত প্ৰশ্ন কৰিছে হাম সৱাল পুছেংগে এতিয়া কংগ্ৰেছৰ নেতা হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াৰ এইটো প্ৰশ্ন যে কংগ্ৰেছ শাসনকালতে কিয় অসমৰ 63 লক্ষ বিঘা ভূমি বিদেশীক এৰি দিয়া হ'ল গৌৰৱ গগৈ ডাঙৰীয়াৰ এইটো প্ৰশ্ন কিয় অসমৰ 9খন জিলা পূব পাকিস্তানী মুছলমানক এৰি দিয়া হ'ল গৌৰৱ গগৈ ডাঙৰীয়াৰ এইটো প্ৰশ্ন এয়া 2010 চনৰ মোৰ তথ্য ৰিপৰ্ট 2010 চনৰ 6 এপ্ৰিল প্ৰফুল্ল মহন্ত চৰকাৰে দাঙি ধৰা এই তথ্য মোৰ পেপাৰ কাটিং লগত আছে অসমত কংগ্ৰেছ শাসনত 11টাকৈ মুছলিম উগ্ৰপন্থী সংগঠন সক্ৰিয় হ'ল মাল্টা মালফা প্ৰফুল্ল মহন্ত চৰকাৰে ইয়াক নিষ্ক্ৰিয় কৰিছিলে 101টা মাল্টা এৰেষ্ট কৰিছিলে কিয় অসমক মৌলবাদী জেহাদীৰ ফাঁকতাল জ্ঞান হ'বলৈ এৰি দিয়া হ'ল এই প্ৰশ্নবিলাক এজন খিলঞ্জীয়া হিচাপে কংগ্ৰেছৰ নেতা হিচাপে গৌৰৱ গগৈ ডাঙৰীয়ালৈ এই প্ৰশ্ন আমাৰ থাকিব আৰু আমি ইয়াৰ পৰা মৰিখন বিচাৰোঁ মোৰ সময় শেষ মই উপায়ো নাই আজি মই সময় সীমিত কাৰণে ধন্যবাদেই দিব লাগিব আজি উপায় নাই মাজতে অকণমান টেকনিকেল অসুবিধা হ'ল সেইকাৰণে আপোনাৰ গোটেই কথাখিনি ল'বলৈ অসুবিধা হ'ল যে কি নহওক মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ক্ষমা বিচাৰিছোঁ সম্পূৰ্ণ সময় দিব নোৱাৰাৰ কাৰণে আৰু লগতে আজি যিহেতু আমি কৈছোঁ যে ইয়াত এগৰাকী প্ৰাক্তন সেনা বিষয়া আছে মই বিশ্বাস কৰিছোঁ তেখেতক মইতো আৰু কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধি নহয় যে কাৰোবাক বিশ্বাস কৰিম কাৰোবাক নকৰিম মই বিশ্বাস কৰিছোঁ সততাৰে যে তেখেতে যি কথা কৈছে তেখেতে ৰাজনীতিৰ ঊৰ্ধত এগৰাকী প্ৰাক্তন সেনা বিষয়া হিচাপে তেখেতে নিজৰ কথাখিনি ৰাখিছে পলাশ ৰঞ্জন বৰুৱাই
তেওঁ সময় সাপেক্ষে তেওঁ কংগ্ৰেছৰ পক্ষেও দুই এটা কথা কৈছে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষেও দুই এটা কথা কৈছে অৰ্থাৎ তেওঁ একেবাৰে নিৰপেক্ষভাৱে বিশ্লেষণ কৰিছে কথাখিনি হয় ফেক্টছ এণ্ড ফিগাৰ্ছ আৰু দুগৰাকী ব্যক্তি আছে দুগৰাকী হ'ল ৰাজনীতিক তেওঁলোকে কথাখিনি কৈছে এগৰাকী অসম জাতীয় পৰিষদৰ প্ৰতিনিধি এগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াই তেখেতে নিজৰ চিন্তাধাৰাৰে যিখিনি কথা কৈছে আৰু তেখেতেও ফেক্টছ এণ্ড ফিগাৰ্ছ লৈ কিছুমান প্ৰশ্ন অৱতাৰণা কৰিছে দুই এটা বিষয় হয়তো আজিৰ অনুষ্ঠানৰ সৈতে সংপৃক্ত নহ'বও পাৰে কিন্তু গৌৰৱ গগৈ প্ৰসংগটো সংপৃক্ত বিচাৰ ৰাইজলৈ এৰিছোঁ যে আপোনালোকে এই বিষয়বোৰক কিমান সংবেদনশীলতাৰে আপোনালোকে গুৰুত্ব দিয়ে এই বিষয়বোৰ আজি এনেধৰণে সদনৰ মজিয়াত আলোচনা হোৱাটো দেশবাসীয়ে বিচাৰে নে নিবিচাৰে অপাৰেশ্যন সিন্দুৰক লৈ কংগ্ৰেছৰ মনত বিৰোধীৰ মনত প্ৰশ্ন আছে দেশৰ জনতাৰ মনতো একেই প্ৰশ্ন আছে নেকি একেই সন্দেহ আছে নেকি দেশৰ জনতাৰ পৰা কথাবোৰ লুকুৱা হৈছে নেকি যাৰ বাবে এই বিতৰ্কবোৰ হৈছে নেকি এই প্ৰশ্নবোৰ আমি ৰাইজলৈ এৰি মই সকলোকে ধন্যবাদ জ্ঞাপন